প্ৰশংসা কৰা আৰু গীত গোৱা হয় আৰু সেই ভতিমা ভাগে এয়া কোনো অন্য ভাতৰ মুখেদি হোৱা নাই আৰু এয়া হৈছে মহাপুৰুষে নিজেই তাৰমানে গুণ বখানে ভগৱন্তৰ গুণ লীলা প্ৰশংসা কৰাকে ভতিমা বুলি কয়। কৃষ্ণ আজি আমি মাধৱ পুৰুষ বিৰচিত ভতিমাৰ আজি 6 নম্বৰ ভতিমা ভাগলৈ আহিছো। কৃষ্ণ জয় গুরু শঙ্কৰ সর্বগুণাকৰ যাকৰি নাহি কেউ পাম তোহারি শৰণকো ৰেণু শতকোটি বাৰেক কৰো প্ৰণাম কৃষ্ণ জয় 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 জগত জীবন জয় যাদৱ দেৱ তোহারি শৰণকো ৰেণু শতকোটি বাৰেক পৰিকৰ সেৱ জগতক আদি বেদক বাদি শিৱ পুৰুষ পুৰাণ পুৰ শংকৰ শৰণ কিংকৰ মহিমা কবহু ন জাত মহিমা তবহু ন জান। জয় হওক জগতৰ জীৱন অৰ্থাৎ সমস্ত জগততে আত্মাৰূপে সকলোৰে জীৱনী শক্তি যিজন প্ৰভু ভগৱন্ত আৰু তেৱেই যদুকুলত অৱতৰি হলে জয় যাদৱ দেৱ যদু বংশৰ দেৱতা স্বৰূপ। হে জগতৰ জীৱন তোমাৰ জয় হওক তোহারি শৰণক ৰেণু শতকোটি বাৰেক পৰিকৰ সেৱা। এইটো আমাৰ সংঘৰ এখনত তাৰমানে এইটো বাৰা পৰিকৰ সেৱ এইটো লিখি থৈছে। এইটো বাৰা কি অৰ্থ হ'ব তাৰ বাৰু? এইটো বাৰেকটোৱেই শুদ্ধ হ'ব। তলত আকৌ পাঠান্তৰত দিছে বাৰেক, কিন্তু আমাৰ ছপা কৰোঁতে আকৌ বাৰা লিখি থৈ দিলে। বাৰু যে কি নহওক এইটো বাৰেকটোৱেই হয় আৰু লিখা আছে বাৰেক বুলি। তোহারি শৰণক ৰেণু শতকোটি বাৰেক কৰো পৰিকৰ সেৱ। তোমাৰ শতকোটি তোমাৰ চৰণৰ ৰেণুৰ শতকোটিবাৰ পৰি সেৱা কৰো। জগতক আদি বেদক বাদি শিৱ পুৰুষ পুৰাণ পুৰ শংকৰ শৰণ কিংকৰ মহিমা তবহু নজান। হয় তেওঁ জগতৰ আদি মূল বেদক বাদি যিজন বেদৰ বিধান দিওঁতা যাৰ মুখৰ বাণীয়ে বেদ হৈছে বেদক বাদি বেদৰ প্ৰকাশ কৰোতা শিৱ মঙ্গলময় পুৰুষ পুৰাণ যিজন আদি পুৰুষ। হে আদি পুৰুষ জগতৰ আদি পুৰুষ সেই জগতৰ পুৰাণ পুৰুষ অৰ্থাৎ তেওঁতকৈ আৰু পুৰণি কোনো থাকিব নোৱাৰে। তেৱেই আদি অনাদি তেৱেই জগতক আদি বেদক বাদি বেদৰ বিধান দিওঁতা আৰু শিৱ এইখিনিত মঙ্গলময় পুৰুষ পুৰাণ যিজন পুৰাণ পুৰুষ পুৰ শংকৰ শৰণ কিংকৰ দেৱতা আৰু শংকৰ এইখিনিত শিৱক বুজাইছে। এয়া শংকৰে পুৰ শংকৰ শৰণ কিংকৰ মহিমা তবহু নজান। তেওঁলোক তেওঁৰ কিংকৰ তথাপিও এইটো আচলতে কবহু
বেছি হেৰি হ'লহেঁতেন, কিন্তু চৰণৰ ইয়াত বাৰু তবহু তথাপিও নিজে কিংকৰ দেৱতাবোৰ আৰু শিৱ শংকৰ তেওঁৰ কিংকৰ, তথাপিও তেওঁৰ মহিমা তেওঁলোকেও নাজানে। সেইজন ভগৱন্তৰ এয়া গুণ। ধ্ৰুৱ ভংগে চলিত মায়া। কৃষ্ণ হয়, ধ্ৰুৱ ভংগে চলিত মায়া অন্ধ করু নিৰমান, যাৰ কটাক্ষতে মায়াৰ দ্বাৰা কোটি কোটি ব্ৰহ্মাণ্ড মায়াৰ দ্বাৰা নিৰ্মাণ কৰোৱা হয়। ৰোম কূপে কৰত আয়াজাত ৰেণু পৰমান। আৰু সেই ব্ৰহ্মাণ্ডবোৰ যেন প্ৰভুৰ ভগৱন্ত ইমানেই বিৰাট তেওঁ, যে তেওঁৰ প্ৰতিডাল নোমৰ গুৰিয়েতে একোখন ব্ৰহ্মাণ্ড আয়াজাত কৰে। গতিকে ব্ৰহ্মাণ্ড তেওঁৰ ৰোমৰ কোষ ৰন্ধ্ৰ আমাৰ ৰোমৰ বিন্ধাই দি ধ্ৰুৱভংগে কটাক্ষতে, যাৰ কটাক্ষত মায়াই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰে। আৰু সেই তেওঁ ইমানেই যে কৰতই আয়াজাত, কোটি কোটি অণ্ড বুলি বৰগীতত আছে, যে অনন্ত কোটি ব্ৰহ্মাণ্ড যেন ৰোমৰ গুৰিয়ে গুৰিয়ে তেওঁৰ একোখন ব্ৰহ্মাণ্ড আছে। এয়া ভগৱন্তৰ তাৰমানে মহৎ গুণৰ প্ৰকাশ। আৰু সেই ব্ৰহ্মাণ্ডবোৰ তেওঁৰ তুলনাত কেনেকুৱা, তেওঁৰ নোমৰ গুৰিত একোখন ব্ৰহ্মাণ্ড তেওঁৰ নোমৰ পিন্ধাৰ দৰেহে, পিন্ধাই দি আয়াজাত কৰিব পাৰে। গতিকে তেওঁ কিমান বিৰাট, কিমান মহৎ, এই কথাটো প্ৰমাণ কৰিছে। চাৰি বেদক ৰতন চূড়ামণি চৰণ বিকাশ, চাৰিও বেদৰ ৰত্ন স্বৰূপ যাৰ চৰণ চূড়ামণি, ৰতনৰ চূড়ামণি, বেদৰ ৰত্ন স্বৰূপ চূড়ামণি যাৰ চৰণ প্ৰকাশিত চৰণ যাৰ যুগল, অৰ্থাৎ বেদৰ তাৰমানে বাণী আৰু বেদৰ দ্ৰষ্টব্য তেওঁৰ চৰণ, সেই কথাটোকে কৈছে। চাৰিও বেদৰ মাজে হৰিৰ ভকতি বাজে নাই গতি দাতা সংসাৰণ। সেইকাৰণে কৈছে চাৰি বেদৰ চূড়ামণি ৰত্ন স্বৰূপ যাৰ চৰণ, জয় 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 জগত জীৱন, তোমাৰ জয় হওক হে জগতৰ জীৱন, জয় জগত নিবাস। যিজন জগতত নিবাস কৰে, জগতো তেওঁতে বসি থাকে, অৰ্থাৎ জগতখন তেওঁৰ, জগতত তেওঁ প্ৰকাশ হয় আৰু জগতত তেওঁৱেই নিবাস কৰি থাকে, তেওঁৱেই প্ৰকাশিত কৰে জগত, আৰু তেওঁৱেই সেই জগতত নিজে নিবাস কৰি থাকে। যেনে সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত, সবাৰ হিয়াতে হৰি স্বভাৱে আচন্ত। অৰ্থাৎ সমস্ত জগত তেওঁ প্ৰকাশিত কৰি থাকে, আকৌ তেওঁতেই জগতখনো নিবাস হৈ থাকে। যেনেকৈ ব্ৰহ্মাই স্তুতি কৰিছিলে যে যেতিয়া বৃন্দাবনত গোহৰণ কৰিছিলে, গোহৰণ কৰি তেওঁ পৰীক্ষা কৰিব খুজিছিলে, তেতিয়া তেওঁ এইদৰে তাৰমানে প্ৰকাশ কৰিছিলে যে প্ৰভু যাৰ মায়াত এই চৰাচৰ সকলো তাৰমানে চলি থাকে, চৰ অচৰ সকলো, আৰু জগতত যিজন সদায় নিবাস কৰি থাকে, আৰু তেওঁৰ গৰ্ভতে জগতখনো তাৰমানে নিবাস কৰে, তেওঁ জগতত বাস কৰে, আকৌ জগতখনো তেওঁৰ সেয়া কৈ গ'ল ওপৰত ৰোমৰ
ৰন্ধে ৰন্ধে তেওঁৰ ব্ৰহ্মাণ্ড থাকে। গতিকে সেইটো তেওঁৰ কবিতা যে ব্ৰহ্মাই সেয়াকে কৈছিলে যে গৰ্ভত থাকন্তে উদৰত ঘালে বাৱে, তাৰ অপৰাধক নধৰে যেন মাৱে, তোমাৰ কুক্ষিতে আছো যত চৰাচৰ, হেন জানি ক্ষমিউক দোষ দামোদৰ। অৰ্থাৎ হে প্ৰভু, তুমি সমস্ত জগতৰ তুমি নিবাস কৰি থাকা জীৱৰূপে, আকৌ তোমাৰ গৰ্ভতেই জগতখনো নিবাস কৰি থাকে। গতিকে যেনেকৈ কেঁচুৱাই মাকৰ গৰ্ভত থাকোতে তাৰমানে মাকক গুৰিয়াই থাকে, কিন্তু তথাপিতো মাতৃয়ে তেওঁৰ দোষ নধৰে, সেইদৰে আমি যে তোমাতে, তুমি জগনিবাস, জগতখন তোমাতে আছে আৰু তোমাৰ গৰ্ভতেই জগতখন সোমাই আছে। গতিকে সেই ফালৰ পৰা আমি তোমাৰ গৰ্ভত আছো, থকাৰ কাৰণে যদিও অপৰাধ কৰিলো, মাকে গৰ্ভত থকা সন্তানৰ দোষ নধৰে, সেইদৰে তুমিও আমাৰ অপৰাধ ক্ষমা কৰিবা। এতিয়া জয় 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 জগত জীৱন, হে জগতৰ জীৱন স্বৰূপ, হে জগতৰ নিবাস ভকত বৎসল জগত মংগল, যিজন ভকত বৎসল আৰু জগতৰ মংগলকাৰী ৰূপ যাক এৰি নাম, মংগল ৰূপ যাৰ নাম, তোমাৰ জয় হওক। দুখ মোচন কৰত পূৰণ ভকত জন মন কাম, দুখ মোচন কৰত পূৰণ, দুখ যা মোচন কৰে, জগতৰ দুখ জীৱৰ দুখ মোচন কৰে, আৰু কৰত পূৰণ, আৰু ভকতৰ কি কৰে, মনৰ কামনা যিজনে পূৰ্ণ কৰে। যিজন ভগৱন্তই ভকতৰ দুখ মোচন কৰে, মনৰ কামনা পূৰ্ণ কৰে, সেইজন ভকত, সেইজন ভগৱন্তক তেওঁৰ এইবোৰ গুণ, দুনুজ দাৰণ ভকত জনক বন্ধু মুকুতি নিদান, তোহাৰি চৰণে মাগো হৰি কৰো প্ৰেম ভকতি বিধান। হয়, তুমি জগতৰ দুখ মোচন কৰোতা, ভকতৰ মনোকামনা পূৰণ কৰোতা, তুমি দুনুজ দাৰণ, অৰ্থাৎ দুনুজ দৈত্য দানৱক বধ কৰোতা দুনুজ, আৰু ভকত জনক বন্ধু, ভকত জনৰ বন্ধু, আৰু কি মুকুতি নিদান, অৰ্থাৎ ভকতৰ মুক্তিদাতা, ভকতৰ বন্ধু, ভকতৰ মুক্তিদাতা। তোহাৰি চৰণে, তোমাৰ চৰণত মাগো হৰি, তোমাৰ চৰণত প্ৰাৰ্থনা কৰিছো, কি প্ৰেম ভকতি বিধান, তুমি প্ৰেম ভকতি বিধান দিয়া প্ৰভু। তোহাৰি চৰণে মাগো হৰি, চৰণত প্ৰাৰ্থনা জনাইছো, তুমি আমাক ভক্তি বিধান কৰা, অৰ্থাৎ ভকতি প্ৰদান কৰা, তোমাৰ চৰণত যাতে ভকতি হয়, এয়া তোমাৰ কৃপা হলেহে তোমাৰ ভকতি কৰিব পাৰিম। জগত নায়ক মুকুতি দায়ক, জয় জগত আধাৰ, শ্ৰৱণ কীৰ্তন ভকতি জাগিৰি, কালি বেদ কুহাৰ। যিজন জগতৰ নায়ক, অৰ্থাৎ জগতৰ কৰ্তা, মুকুতি দায়ক, যিজনে জগতৰ সকলোকে মুক্তি দিব পাৰে, আৰু যিজন জগতৰ আধাৰ, অৰ্থাৎ গোটেই জগতখন তেওঁৱেই আধাৰ ৰূপে জগতখন ধৰি থাকে। শ্ৰৱণ কীৰ্তন ভকতি জাগিৰি, চাৰি বেদ কুহাৰ, যিজনৰ ভক্তিয়েই একমাত্ৰ চাৰি বেদৰ সাৰ ধৰ্ম। শ্ৰৱণ কীৰ্তন ভকতি চাৰি বেদ কুহাৰ, চাৰিও বেদৰ মাজে হৰিৰ ভকতি বাজে,
নাই গতি দাতা সংসাৰত আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিষ্ঠ কৰি পহিলন্ত কৰি পাঞ্চ সত্য তথাপি বিশ্বাস নাই আনক ভজিবে যাই কিনো ইটো ভৈলা বিপৰীত কোটি কোটি জনমৰ আছে পাত কৰবল ইহেতু নাহিকে নাম যিহেতু নাহিকে নামে চিত উত্তাৰ সংগ পৰিহৰা সিটো জীৱন্ততে মৰা জানি সবে এৰায়ান কাম কৃষ্ণৰ কিংকৰ কবি ৰচিলে শংকৰে ছবি নিৰন্তৰে বোলা ৰাম ৰাম। এয়া মহাপুৰুষে লিখিছিলে, আমাৰ কাৰণে এয়া তাৎপৰ্য দিছিলে। শ্ৰৱণ কীৰ্তন ভকতি জাকেৰি সাৰি বেদ কুশাৰ হামু পাপি হামি পাপু হামু পাপি তোহ হৰি পুনু পতিত পাবন নাম আমি মহাপাপী তুমি কিন্তু প্রভু পতিত পাবন তোমার নাম পতিত পাবন আমি কিন্তু পতিত তুরি মায়া করহু দায়া নাহি মহিয়ান কাম তুমি দয়া কৰি মোৰ মায়া নিবাৰণ কৰি মোক দয়া কৰা প্ৰভু নাহি মহি আন কাম মোক অন্য একো নিবিচাৰো অন্য কামনা মোৰ নাই গুণেৰ নাগৰ কৰুণা সাগৰ কৰহু কাতৰ তুই পাৱে পৰিতেৰি ভকতি মাগো কৰহু কৰুণাময়ী গুণেৰ নাগৰ যিজন গুণৰ ভাণ্ডাৰ কৰুণাৰ সাগৰ স্বৰূপ কৰহু কাতৰ তুই এই যে মহাপুৰুষৰ এইবোৰ ৰচনাৰ কেনে অনুপ্ৰাস গুণেৰ গুণেৰ নাগৰ কৰুণা সাগৰ কৰহু কাতৰ তুই এই ৰবোৰ কেনেকৈ একে ইয়াতে অনুপ্ৰাস ৰূপতে বৰ্ণনা কৰিছে। এইটো সাহিত্যিক তাৰমানে মহাপুৰুষৰ সাহিত্যিক তাৰমানে গুণ এইটো গুণেৰ নাগৰ কৰুণা সাগৰ গুণৰ ভাণ্ডাৰ স্বৰূপ কৰুণাৰ সাগৰ স্বৰূপ তোমাৰ চৰণত কাতৰ কৰিছো পাৱে পৰিতেৰি ভকতি মাগো কৰহু কৰুণাময়ী তোমাৰ চৰণত কাতৰ কৰি ভকতি মাগিছো প্ৰভু তুমি মোক কৰুণা কৰা অন্ত্য জাতি তৰতয়াতি স্মৰণে জাকেৰি নাম জয় জয় হৰি তোহাৰি চৰণে কৰহু বহু পৰমান পৰ নাম তোমাৰ ভকতি অন্ত্য জাতি পতিত তৰয়াতি সহজে উদ্ধাৰ হয় পতিত সকল কেলে কৈছে কথাটো যে পতিতৰ তাৰমানে অন্য কোনো ধৰ্মত অধিকাৰ নাথাকে পাতকীৰো কৰ্ম আছে শুনি মৰি ঘিনে নাৰদ আৰু অংগী আহি কৈছিলে কলি যুগে গতি নাই হৰি নাম বিনে অৰ্থাৎ পাতকী মানুহৰ কৰ্মত অধিকাৰ নাথাকে সেই কথাটো কৈছে আৰু অন্তৰ্জাতিয়ে যিকোনো যজ্ঞ পাত্ৰ হ'ব নোৱাৰে কিবা কৰিব নোৱাৰে এইবোৰ বিধান থাকে কিন্তু পতিত আৰু অন্তৰ্জাতিয়েও ঈশ্বৰৰ নাম লোৱাত বাধা নাই পাৱে পৰিতেৰি ভকতি মাগো কৰহু কৰুণাময়ী প্ৰভু তোমাৰ চৰণত ধৰি কাতৰ কৰিছো
মোক করুণা করা। অন্ত্যজাতি তরতয়াতি স্বরূপে স্মরণে যাকেরি নাম, অন্ত্যজাতি পতিতে যার নাম স্মরণ করি উদ্ধার হয়। জয় জয় হরি তোহারি চরণে করহু বহু নাম। সেইজন ভগৱন্তৰ জয় হওক, তোমাৰ চৰণত সহস্ৰ প্ৰণাম। বহু প্ৰণাম মানে বহু সহস্ৰ প্ৰণাম বুলি কলে ভাল। এভৱ ভঞ্জন ভকত ৰঞ্জন অৰুণ পদ পৰ কাষ, অভয় চৰণে শৰণ মাগো কৰহু দাস। হে প্ৰভু ভৱ ভঞ্জন, এই সংসাৰৰ দুখ ভঞ্জন কৰোতা, আৰু দুখ ভঞ্জন কৰি কি কৰে? ভকতক ৰঞ্জন দেউতা, ভকতক উজ্জ্বলাই তোলা। ভৱ ভয় ভঞ্জন কৰা ভকতৰ, অৰুণ পদ পৰ কাষ, আৰু ভকতক তোমাৰ চৰণৰ, ভকতৰ হৃদয়ত তোমাৰ চৰণ প্ৰকাশিত কৰা। অভয় চৰণে শৰণ মাগো, তোমাৰ সেই অভয় চৰণত শৰণ মাগিছো। কৰহু দাস প্ৰভু মোক দাসৰ দাস কৰি কৃপা কৰা। বিষয় বিষধৰ দংশতি তনু মেৰি, নাহি চেতন জ্ঞান, তাকো কৰি তেৰি চৰণে মাগো ভকতি অমিয়া দান। হে প্ৰভু বিষয় ৰূপী সৰ্পটোৱে বিষধৰ, অৰ্থাৎ সৰ্প বিষয়ৰূপী বিষে মোক দংশন কৰিলে। তনু মেৰি, মোৰ দেহটো দংশন কৰিছে, অৰ্থাৎ আত্মাক দংশন কৰিব নোৱাৰে সি। তনুটোহে তাৰমানে জৰা আনি দিছে। গতিকে বিষয় বিষধৰে মোক দংশন কৰি মোৰ তনুটো চেতন জ্ঞান নাইকিয়া কৰি দিছে। কাকো কৰিতেই তোমাক কাকুতি কৰিছো প্ৰভু, চৰণে মাগো। মই তোমাৰ চৰণত কাকুতি কৰি তোমাৰ অমিয়া ভকতি মই বিচাৰিছো। মোক অমিয়া ভকতি দান দিয়া প্ৰভু। দীন দয়াশীল শৈশৱ সুহি মোহ কৰো দূৰ। সেই দিনৰ দৰিদ্ৰৰ তাৰমানে দয়া কৰোতা দিন, আমি ভকতিৰ দুখীয়া সকলো, গতিকে ভকতি তেওঁহে দিব পাৰিব। তুমি দয়া কৰি সেই দয়াশীল কেশৱ, দয়া কৰি মোহবোৰ দূৰ কৰি দিয়া। দীন দয়াশীল কেশৱ সুহি মোহ কৰো দূৰ। হে দয়াশীল কেশৱ, তুমি মোৰ মোহ দূৰ কৰা। ভকত সংগতি ভকতি দানি, মোহি মন কৰো পুৰ। হে দয়াশীল দেৱ, তুমি মোৰ মোহ দূৰ কৰি দিয়া, অৰ্থাৎ শৰীৰৰ মোহ, ইন্দ্ৰিয়ৰ মোহ, বিষয়ৰ মোহ। আৰু কি কৰা? ভকত সংগতি ভকতি দানি, ভকতৰ সংগত যাতে মই ভকতি কৰিব পাৰো। মোহি মন কৰো পুৰ, মোৰ মনৰ কামনা সেইয়াই। আমাৰ সকলোৰে মনৰ কামনা সেইয়াই। মহাপুৰুষে আমাক এইয়াক তাৰমানে বিধান দিছে। তেওঁ নিজে আমাক প্ৰাৰ্থনা কৰি দেখুৱাইছে। ভগৱন্তৰ গুণ কীৰ্তন কৰি ভাত হৈ তেওঁ তাৰমানে ভতিমা গাইছে। আৰু আমি এতিয়া এই ভতিমাখিনি আমাৰ মুখস্থ হৈ গলেও কিন্তু আমাৰ জ্ঞানটো হ'ব আৰু মাধৱদেৱৰ ভতিমা মুখস্থ হল গোটেইবোৰ, কিন্তু তাৰ লাভটো নহব। লাভটো তেতিয়াহে হ'ব মাধৱদেৱে আমাক গাবলৈ শিকাই দিছে আৰু ভতিমা ভাগ আমি নিজে গাইছো।
মই দুৰাচাৰ কেৱলে তোমাৰ প্ৰাৰ্থনা মাধৱদেৱৰ প্ৰাৰ্থনা কৰিলে আমাৰ কামত নাহিব। মাধৱদেৱে আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাই দিছে, নিজক দুৰাচাৰ বুলি আমি প্ৰাৰ্থনা কৰিব লাগিব। এতিয়াও এই কথাষাৰ তেনেকুৱাই, দীন মাধৱ দাস কহয় চুৰি হব অৱকাম। প্ৰভু, মই সকলো কামনা, হব কাম মানে অন্য কৰ্ম কাণ্ডবোৰ, মোৰ একো কামনা নাই, অন্য এটাই আছে। ই দীন মাধৱ দাস কহয়, তোমাৰ দাসৰো দাস মাধৱে কৈছে, চুৰি হব অৱকাম, অন্য সকলো কাম মই ত্যাগ কৰিছো। হে সামাজিক, হে সামাজিকসকল, লোক সব তাকি বোলহু ৰাম ৰাম। দীন মাধৱে কৈছে সকলোৱে ৰাম ৰাম কৰা। এই শেষৰ ফাঁকিটোৱে তেওঁ তাৰমানে আমালৈ দি থৈ গল বস্তুটো, যে মাধৱে মই কৈছো তোমালোক সকলোৱে এইদৰে প্ৰাৰ্থনা কৰা, এইদৰে ঈশ্বৰৰ গুণানুকীৰ্তন কৰা, কৰি নিজে ধন্য হোৱা। দীন মাধৱ দাস কহয়, এই ভকতিৰ দীন মাধৱে, মাধৱ দাসে কৈছে সকলো অন্য কাম বাদ দিয়া। হে সামাজিক, হে সামাজিকসকল, তাকি বোলহু ৰাম ৰাম। সকলোৱে একমাত্ৰ বেদৰ সাৰক, বেদৰ সাৰ ভকতি নাম ধৰা সকলোৱে কৃষ্ণ কৃষ্ণ, মাধৱ 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 হয়, বাপাই সমস্ত আমি কৃপালু মহাপুৰুষ মাধৱ গুৰুজনে আমালৈ ইমান সুন্দৰকৈ পদে ছন্দে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আমালৈ এয়া ভতিমা কৰি থৈ গৈছে। আমি নিজে ভাগ হৈ ভগৱন্তৰ গুণানুকীৰ্তন কৰি আমিও একোজন ভাগ হ'ব লাগে, আৰু হৈ মহাপুৰুষৰ ৰচিত সেই ভাতেৰা ভতিমাৰে আমিও ঈশ্বৰৰ সেৱা কৰিব লাগে। আৰু সেইকাৰণেই মহাপুৰুষে লিখিছে, তুমি প্ৰভু নিৰ্গুণ গুণৰে নিৰসীমা নাই, নিৰ্গুণ হৈ জীৱ সুহি গুণ গায়। প্ৰভু তুমি নিৰ্গুণ নিৰাকাৰ, কিন্তু তথাপিও তুমি গুণময় হোৱা, গুণ প্ৰকাশ কৰা। কিয় কৰা? কাৰণ তোমাৰ গুণ লীলাৰ বাহিৰে ভকত নিৰ্গুণ হব নোৱাৰে। জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ দ্বাৰা ভকত নিৰ্গুণ হবগৈ নোৱাৰে, কিন্তু তোমাৰ গুণ নামে সহজে নিৰ্গুণ কৰি দিয়ে সকলোকে। গতিকে ভকতক নিৰ্গুণ কৰিবৰ কাৰণে তুমি গুণময় হোৱা। অহজেয় কৰ্তা কৰ্ম কৰায় পৰ্যন্ত, পুহি কৰ্মে জীৱৰ কৰ্মৰ কৰায়ন্ত। তোমাৰ কাম নাই, কি আছে ন তুমি কাম কৰিবলগীয়া সংসাৰত, তথাপিতো কৰি থাকা। কেলে কৰা? তোমাৰ কৰ্মবোৰে জগতৰ কৰ্ম বন্ধন কৰে। তুমি যি কৰ্ম কৰা এয়া সেই গুণ লীলা কৰি গুণ গাই, তোমাৰ কৰ্মৰ গুণ গাই ভকত নিৰ্গুণ হয়, আৰু কৰ্মবন্ধ বিনাশ কৰে ভকতে। তাৰ কাৰণে তোমাৰ এয়া, আৰু ইমান সুন্দৰকৈ সুৰ তাল মান ৰক্ষা কৰি গীতেৰে কৈছে, ভতিমাৰে কৈছে, আপোনাৰ ঘোষাৰে কৈছে, বিভিন্ন ছন্দৰে প্ৰাৰ্থনা কৰিব শিকাইছে। এটাই উদ্দেশ্য, ভকতসকলে নাম গাই সোৱাদ পাব লাগে। অৰ্থাৎ ভকতি অমিয়া মধুপান কৰিব লাগে, ভকতিৰ ৰস আস্বাদন কৰিব লাগে। তাৰ কাৰণে এয়া আমাক ভতিমা হৈ
ভাত হৈ ভতিমা গাই আমাক গুৰু সেৱা ঈশ্বৰ সেৱা কৰিবলৈ আমাক দেখুৱাই থৈছে ঈশ্বৰৰ গুণ। কৃষ্ণ মাধৱ মাধৱ আমি মহাপুৰুষৰ এয়া লিখনি আমাৰ দ্বাৰা আমি ব্যাখ্যা কৰিবলৈ গৈছোঁ। যাওঁতে মহাপুৰুষৰ দৰে মহাপুৰুষৰ যি ভাৱ সেই ভাৱেৰে আমি আমাৰ কোটি পুৰুষৰো সাধ্য নাই বুজাবলৈ। তথাপিতো গুৰুৱে যি কৃপা কৰিছে তাকেই দুআষাৰ আপোনাৰ খবৰ আগত আমি ব্যাখ্যা কৰিলোঁ। আমিও কীৰ্তন কৰিলোঁ ভাত হৈ মহাপুৰুষৰ ভতিমাৰে সৈতে, আৰু আপোনাৰ সবেও শ্ৰৱণ কৰিছে। সকলোকে ভগৱন্তই কৃপা কৰক। আৰু আমি এইখিনি কৰিবলৈ যাওঁতে যদি কোনোবাখিনি অপৰাধ হৈছে সেই অপৰাধখিনি আপোনাৰ সবে মৰিখন কৰিলে ভগৱন্তই মৰিখন কৰিব, ইয়াকে আশা কৰিছোঁ। কোটি কোটি ঘৰৰ অপৰাধনকে কৰময়ী দুৰাশয়, সেই হৰি মুখদাস হেন মানি সমীপ কৃপাময়, সমীপ কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ 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 মাধৱ মাধৱ। দেউতাৰ চৰণলৈ আমি ভক্তি ভৰাই সেৱা নিবেদন কৰিলোঁ। মানে শিৱ থাকে, পশ্চিমে তেনেকৈ বৰুণ থাকে, আকৌ উদ্ধত বিধতা অৰ্থাৎ ব্ৰহ্মা নিজে থাকে, আৰু অধত অনন্ত অৰ্থাৎ যিখন সজ্জাত ভগৱন্ত শয়ন কৰি থাকে, অনন্ত অধত মানে তলত থাকে। এইদৰে 10 দিগপাল বুলি কয়, এইকেইজনকে দিগপাল বুলি কয়। দিককেইটা তেওঁলোকে পালন কৰি মানে চলাই থাকে। এই 10 দিগপাল আদি কৰি সমস্ত আহি তাত উপস্থিত হৈ গ'ল। কৃষ্ণৰ মাটি দিয়াৰ লগে লগে ব্ৰহ্মা ৰুদ্ৰ এনটি সমস্ত 10 দিগপাল আহি পাই গ'লে। 10 দিগপালে কি বুলি কৈছে? তোমা শাকক কেহো নকৰৈ অসুৰা, আমি জানো আক ভালে। তাৰমানে তেওঁলোকক ভগৱন্ত কৃষ্ণই কোৱা নহয়, এই 10 দিগপাল দেৱ দেৱতাসকল আহি ক'লেই যে তোমালোক সেই বিপ্ৰপতিসকল তোমালোকে চিন্তা নকৰিবা, তোমালোকক কোনেও কোনো অসূয়া নকৰে, কোনো গণ্ডগোল নহয়, আমি একদম তোমালোকক কৈ দিলোঁ, তোমালোকে নিশ্চিন্ত মানে তালৈ যাব পাৰা, আমি জানো আকৌ ভালে। তেতিয়া এই কথাকেইটা কোৱা শুনি এই দেৱতাসকলৰ বচন শুনি, দেৱৰ বচন শুনি নাৰীগণ দেৱতাসকলে কোৱাৰ পাছতো এই বিপ্ৰপতিসকলে কৃষ্ণক এৰি তথাপি যাব বিচৰা নাই। চব দেৱতাসকলে কৈছে, কৃষ্ণই আশ্বাসন দিছে, তথাপিতো কৃষ্ণক এৰি যোৱাটো তেওঁলোকে কিমান কষ্ট পাইছে, কৃষ্ণৰ চৰণ সেৱা এৰি যাবলৈ কিমান টান পাইছে। দেৱৰ বচনো তেওঁলোকে শুনিব খোজা নাই। তেতিয়া দেখিলে যে দেৱতাৰ কথাটো এতিয়া মান্য হোৱা নাই, মানে কৃষ্ণক এৰি যাবলৈ বিচৰা নাই। ভাবে তেওঁলোকে একো নকৰিব পাৰে, কিন্তু নকৰিলে তেওঁলোকে গৃহ সংসাৰলৈ আকৌ যাব খোজা নাই। কৃষ্ণৰ চৰণ সেৱাতে মন নিমগ্ন কৰি সদায় সেৱা কৰি থকাৰ তেওঁলোকে চিন্তা কৰিছে। দেখি নাৰায়ণ হাকিয়া বচন বুলিলন্ত পাশ চাপি, তেওঁলোকৰ ওচৰলৈ আহি নাৰায়ণে অৰ্থাৎ কৃষ্ণই হাঁহি মাৰি তেওঁলোকক ক'বলৈ আৰম্ভ কৰিলে। ক'বলৈ আৰম্ভ কৰিলে মানে এইকেইটা কথা তেওঁলোকে নিশ্চয় শুনিব, আৰু কাৰণ শেষত তেওঁলোকক প্ৰকৃত কথাটো বুজাই দিব, যিটো কাৰণে তেওঁলোকে ঘৰলৈ যোৱাটো প্ৰয়োজন। সেই কথাটো তেওঁলোকে তেতিয়া নিশ্চয় মানিব। গতিকে ইয়াত আমাৰ কৈছে, ইয়াৰ পাছত আকৌ কৃষ্ণই এই পত্নীসকলক শেষত ধুনীয়াকৈ বুজাই দিব। বুজাই দিয়াৰ পাছত তেওঁলোক তেতিয়াই তালৈ যাব। কৃষ্ণ যাওকচোন আই। শুনা নাৰীগণ সংগত থাকন্তে, প্ৰীতি অনুৰাগ গুচৈ, যেনয় অমৃতকে পিয়ন্তে পিয়ন্তে, মুখত সিটো মনেহে চিন্তন্তে অচিৰ কালতে, হবেও পাইবা মাক, তুমি হব মোৰ পৰম ভকত, কহিলো স্বৰূপ গায়ক, শ্ৰৱণ কীৰ্তন
ঠিক আছে মই বাৰু এইখন বাকী গালে এয়া ব্যাখ্যাটো কৰিছোঁ এয়া কৃষ্ণই বিপ্ৰপত্নীসকলক ওচৰলৈ আহি অতি মৰমেৰে তেওঁলোকক কৈছে যে শুনা নাৰীগণৰ সংগত থাকোঁতে প্ৰীতি অনুৰাগ গুচৈ যেন অমৃতক বিয়ন্তে বিয়ন্তে মুখত সিটো নুচৈ। সেই নাৰীসকল সেই বিপ্ৰপত্নীসকল তোমালোকে কওঁ শুনা যদি সংগত থাকে মোৰ লগতে তোমালোকে থাকিলে কি হ'ব তোমালোকৰ যিটো প্ৰীতি যিটো ভক্তি অনুৰাগ এইবিলাক কমি কমি গুচি যাব কাৰণ দেখনতে শুনন্তে হেলা হয় নহয় যেনেকৈ যোগীসকলে কৃষ্ণক সদায় পাই থাকিছে যদি কৃষ্ণৰ প্ৰতি গুৰুত্ব নাই সদায় পাই থাকিলে সেইকাৰণে তোমালোকে ঘৰলৈ যোৱা তাৰমানে তুমি মোক সদায় যদি সংগত মোৰ সংগতে থাকা তোমালোকৰ প্ৰীতি অনুৰাগবিলাক ক্ৰমান্বয়ে কমি যাব তাৰ এটা উদাহৰণ দিবলৈ গৈ পেলাই যেনেকৈ অমৃত সেই অমৃত যদি সদায় খায়ে থাকা খাই থাকিলে অমৃত খাই থাকিলেও কি হ'ব সেই অমৃত পিয়ন্তে এখন মুখত গৈ পেলাই ৰুচি নাইকিয়া হৈ যাব আপোনাৰ যদি আপুনি ৰসগোল্লা ভাল পায় বুলি কয় ৰসগোল্লা এসোপা আনি দিলে আপুনি এটা খালে দুটা খালে প্ৰথম বৰ তৃপ্তিয়ে খাই গ'ল যেতিয়া আৰু সৰহ ৰসগোল্লা আপোনাক দি দিয়ে তেতিয়াহ'লে এইখিনি লৈ যোৱা বুলি ক'ব কাৰণ আপোনাৰ মুখত সেইটো ৰুচি নলগা হৈ যাব অমৃত খাই থাকিলেও মানুহৰ তেনেকৈ এটা সময়ত ৰুচিহীন হৈ যাব সেইকাৰণে তোমালোকে মোৰ সংগত থাকোঁতে মোৰ প্ৰতি থকা যিটো শ্ৰদ্ধা স্নেহ ভক্তি সেইবোৰ ধীৰে ধীৰে কমি গুচি যাব সেইকাৰণে তোমালোকে মানে ঘৰলৈ যোৱা বা তাৰ উপায়টো কি দিছ কি কৰিলে মোক তোমালোকে সদায় পাই থাকিবা মনসে চিন্তন্তে অচিৰ কালতে সবে পাইবা আমাক তুমি সব মোৰ পৰম ভকত পঢ়িলো স্বৰূপবা এইটো কথা কৈছে এইটো আমি সকলোৱে বুজিব লাগিব কাৰণ আমি সদায় বোলে মানুহৰ যেতিয়া যিসকল ভকতৰ লগতে যদি সদায় ক্ষতিও কৰি থাকোঁ তেতিয়া সেই লোকসকল সদায় পাই থকা লোক সদায় কথা শুনি থকা লোকসকলক কেতিয়াবা আমাৰ হেলা হৈ যাব শ্ৰদ্ধা কমি যাব দেখনতে শুনন্তে যেতিয়া মানুহজনৰ প্ৰতি হেলা হৈ যাব হেলা হৈ গ'লে ভক্তিও কমি যাব আৰু ভক্তি কমি গ'লে আপোনাৰ যিটো উদ্দেশ্যটো সফল নহ'ব কিন্তু তাকে নকৰি যদি মনত চিন্তা কৰি থকা যায় মনেৰে যদি কৃষ্ণৰ চৰণ চিন্তা কৰি থাকে কৃষ্ণৰ গুণ নাম লীলাজক চৰিত্ৰ যদি মনত স্মৰণ কৰি থাকে বা তেওঁলোকৰ লীলা চৰিত্ৰবিলাক যদি মনৰ মাজত সদায় মানে স্মৰণ হৈ থাকে তেতিয়াহ'লে মনে চিন্তা কৰিলে কি হয় তেতিয়া তোমালোকে মোক অতি সোনকালে পাবা মনে ধৰি গোপীসকলে আলিংগন কৰি আছিল আৰু যিসকলে যাব নোৱাৰিলে তেওঁলোকৰহে ভকতিটো ভাল হ'ল যিসকল গ'ল কৃষ্ণৰ ওচৰলৈ তেওঁলোকৰ অহংকাৰ আহি গ'ল ৰাসক্ৰিয়া আপোনালোকে পাইছে যিসকল যাবলৈ নাপালে ঘৰতে আছিল তেওঁলোকে কৃষ্ণকে মনেৰে আলিঙি ধৰি কৃষ্ণৰ প্ৰেমত তন্ম হৈ তেওঁলোকে প্ৰাণত্যাগ কৰিলে কৰাৰ পিছত তেওঁলোকে পৰম গতি সাধন কৰিব পাৰিলে এতিয়া দেখনতে শুনন্তে যে হেলা হয় এইটো একদম সত্য কথা ক্ষীৰসাগৰত আছিল এক শখধৰ মৎস্যজনে বলে এক জলচৰ সেইমতে ঈশ্বৰক পায়া জনুগণে মনে মানি লন্ত এক জ্ঞাতি একজন বুলি ভাবিলে তাৰ ফলত তেওঁলোকে ভকতি কৰা দূৰসকলে ভকতি কৰিছিল যোগীসকলে ভক্তি কৰিব পৰা নাছিল কাৰণ ভক্তি কৰিবলৈ তেওঁলোকে কৃষ্ণক পায়েই থাকে কৃষ্ণ পাই থকাৰ কাৰণে ভক্তিটো তেওঁলোকে লিখিছে উদ্ধৱৰ বাহিৰে ভক্তি কৰিব পৰা নাছিল কেলে পৰা নাছিল উদ্ধৱে বুজি পাইছিল যেনেকৈ মহাভাৰতত ভীষ্মইহে বুজি পাইছিল বিদুৰেহে বুজি পাইছিল কৃষ্ণ কি তত্ত্ব বস্তু কৃষ্ণৰ মহিমা কি এই কথাটো তেওঁলোক দুজনেহে বুজি পাইছিল কিন্তু বাকীবিলাকে ধৰিব পৰা নাছিল কাৰণ তেওঁলোকে সদায় দেখি আছে সদায় পাই আছে অলপ বেছি ক্ষমতাশালী বা বেছি গুণ আছে বা বেছি তেওঁ মানে প্ৰভাৱ আছে এইটো ভাবে যদিও কিছুমান মায়া আছে বুলি ভাবে যে তেওঁ মায়াবী মানুহ এনেকে বুলি ভাবে প্ৰকৃততে যে কৃষ্ণ ঈশ্বৰ জগতৰ ঈশ্বৰ তেওঁ সকলোৰে কৰ্তা হৰ্তা সকলোৰে হৃদয় জানোতা এই কথাবিলাক কিন্তু লোকসকলে উপলব্ধি নকৰে এতিয়া লোকসকলক তেওঁ বুজাইছে যে তোমালোকে এনেকৈ মোৰ লগত যদি থাকা তোমালোকৰ দেখনতে শুনন্তে হেলা হৈ যাব তেতিয়ালোকৰ অনুৰাগটো ক্ৰমান্বয়ে কমি আহিব এতিয়া আপোনালোকৰ এটা কথা চাব এতিয়া আমাৰ বিয়া পাতিছে ছোৱালীজনী ল'ৰাটোৱে ভাল পায় খুব ভাল তেওঁলোকৰ প্ৰেমটো খুব ভাল হৈ থাকে গভীৰ প্ৰেমত থাকে কিন্তু সেই প্ৰেমটো যেতিয়া বিয়া পাতি দিয়াৰ লগে লগে
পৰিৱৰ্তন হৈ গৈ থাকে। অৰ্থাৎ আমাৰ মানে এই কৌতুক ভাষাত কোৱা হয় যে প্ৰথম বছৰ এই মানুহটোৱে কথা কয়, মানুহজনে শুনে, একদম একান্ত মানে শুনি থাকে যিবোৰ কয়। বোলে দ্বিতীয় বছৰ মানুহজনে ক'বলৈ আৰম্ভ কৰে, তেতিয়া মানুহটোৱে শুনে। আৰু তৃতীয় বছৰে দুয়োটাই কথা কয়, তেতিয়া বোলে ওচৰৰ মানুহবিলাকহে শুনে, অৰ্থাৎ গালি গালাজ আৰম্ভ হৈ যায়। এতিয়া কিয় হয়, এই প্ৰেমৰ পৰিৱৰ্তন কিয় হ'ল? কাৰণ সদায় পাই থাকিলে ইজনৰ দুখটো, সিজনৰ গুণটো, সিজনৰ কথাবিলাক এইদৰে উপলব্ধি কৰি দুয়োজনৰ মাজত যিটো প্ৰেম স্নেহ এইবিলাক ধীৰে ধীৰে কমি যায়। সদায় মানে পাই থকাৰ কাৰণে। এতিয়া কৃষ্ণকো যদি সদায় পাই আছিলে কাৰণে যদুসকলৰ তেনেকুৱা ভক্তি প্ৰেমটো নাছিল। যিসকলে পোৱা নাছিল তেওঁলোকৰ দূৰত আছিল কাৰণে প্ৰেমটো আছিল। এতিয়া এওঁলোকৰ আগৰ পৰা খুব যথেষ্ট মানে ভক্তিভাৱত আছিল, কাৰণ তেওঁলোকে শুনি শুনি মনে ধৰি কৃষ্ণক হৃদয়তে আলিংগন কৰি আছিল। সেইজন কৃষ্ণৰ ওচৰলৈ তেওঁলোক দৌৰি আহিছিল, দেখা পালে একদম স্কুলত পানী ভৰা নেকি টেপৰ পৰা? হৃদয়লৈ তেওঁলোকৰ হৃদয় অন্তৰত প্ৰৱেশ কৰি লৈছে তেওঁৰ মূৰ্তিটো। তাতে মজি থাকিবলৈ বিচাৰিছে, ঘৰলৈ ঘূৰি যাবলৈ বিচৰা নাই, গৃহ সংসাৰো নালাগে, চব ত্যাগ কৰি দিছে। আৰু তই চেনিটাইজাৰ লৈ যোৱা কৰিবি, টয়লেটত গৈ আহি চেনিটাইজাৰ কৰিবি। সদায় থাকিলেহেঁতেন তেতিয়া হয়তো তেওঁলোকৰ ভক্তিটো কৰোণাৰ কাৰণে চেনিটাইজাৰ নহয়, মাইনাছ চেনিটাইজাৰটো মানুহে সদায় ব্যৱহাৰ কৰিব লাগে। এই কথাটোকে কৃষ্ণই তেওঁলোকক বুজাইছে, এনেকে তোমালোকৰ মোৰ তাতে থাকিলে, মোৰ লগতে থাকিলে, সংগতে থাকিলে তোমাৰ যিটো ভক্তি ভাৱ বা প্ৰেম আছে সেইটো তোমালোকৰ ধীৰে ধীৰে কমি যাব। যেনেকৈ অমৃত অকণমান এদিন পান কৰিলে খুব ভাল লাগে, বহুত যদি অমৃতকে পান কৰি থাকোতে যেনেকৈ তেওঁৰ মানে সেইটোৰ প্ৰতিও তেওঁৰ মানে ৰুচি নাইকিয়া হৈ যায়, ভাল নোপোৱা হৈ যায়, লৈ যোৱা বুলি কয়। সেইকাৰণে তোমালোকে মনেৰে চিন্তা কৰিবা। মনে যদি মনে সেই চিন্তনতে অচিৰ কালতে সবেও পাইবা আমাৰ, সকলোৱে গৈ পেলাই মোক পাবা। তোমালোকে মনেৰে তোমালোকে ঘৰতে থাকি গৃহবাসত থাকি সদায় মনৰ মাজত তোমালোকে মোক যদি এনেকৈ, কাৰণ তোমালোকে হৃদয়তটো মোৰ ৰূপটো ভৰাই ললাই সেই ৰূপটোকে যদি শব্দখনে তোমালোকে ধ্যান বা চিন্তা চৰ্চা কৰি থাকা, মনে ধৰি যদি আলিংগন কৰি থাকা, তেতিয়াহ'লে তোমালোকে যিটো ভক্তি প্ৰেমৰ পূৰ্ণ যিটো স্তৰ, সেই স্তৰটো তোমালোকে লাভ কৰিবলৈ সমৰ্থ হবা। অৰ্থাৎ তোমালোকে সমস্ত সমৰ্পণ হৈ যাব মোৰ চৰণতে। সেইকাৰণে তোমালোকে গৈ ঘৰত গৈ মোৰ মনে ধৰি মোক চিন্তা কৰিবলৈ চেষ্টা কৰা। তুমি হব মোৰ পৰম ভকত কহিলো চৌৰতে, তোমালোক যে মোৰ পৰম ভকত, তাত কোনো সংশয় বা সন্দেহ নাই। কিন্তু এই ভকতিটো যাতে স্খলন নহয়। তোমালোকে যদি মোৰ পৰম ভক্তি কৰিছা, ভক্তিটো তুমি মোক দেখান্তে শুনন্তে মোক দেখি থাকিলে কিবা কিজানি ক্ৰমান্বয়ে তোমালোকৰ কমি গুচি যায়। গতিকে তোমালোকৰ ভক্তিত কিবা কাৰণে ক্ষয় হব পাৰে। তেনে কৰিহে মই তোমালোকক কৈছো যে তোমালোকৰ মোৰ পৰম ভকত, গতিকে মনে ধৰি সদায় মোক চিন্তা কৰিবা, তেতিয়া তোমালোকৰ মংগল হব। শ্ৰৱণ কীৰ্তনে যিমতে আমাত বহাৱে প্ৰেম ভকতি, কাছত থাকন্তে সিমতে ভকতি কৰিবে নাহি শপতি। এতিয়া আপোনালোকৰ ইয়াতো খুব ভালেই হৈছে, কাৰণ আইসকল বাপ সমস্ত বিভিন্ন গুগল মিত্ৰিকে দূৰৰ পৰা মানে আপোনালোকৰ আলোচনা কৰিছে, তেনেকৈ সকলোৰে মাজত এটা সুসম্প্ৰীতি আছে, আকৰ্ষণ আছে, শুনিবলৈ দেখিবলৈ হেঁপাহ জন্মি আছে। কিন্তু এইভাগে যে গোট খাই যি প্ৰতিদিনে মিটিং কৰি থাকিলেহেঁতেন হয়তো গোটখাত এটা লাগি গ'লহেঁতেন। কোনে কি ক'লে কি নক'লে তাৰ কথা আলোচনা কৰে, একান্ত মনে শ্ৰৱণ কৰা হাবিয়াস নাইকিয়া হৈ গ'লহেঁতেন। সেইকাৰণে এই কৃষ্ণই কৈছে যে তোমালোকে ঘৰতে গৈ মোৰ কথা মনতে ধৰি মোৰ কথা চিন্তা কৰি থাকিবা আৰু মোৰ কীৰ্তন কৰিবা, মোৰ কথা শ্ৰৱণ কৰিবা। শ্ৰৱণে কীৰ্তনে যিমতে আমাত বহাৱে প্ৰেম ভকতি, কাৰণ শ্ৰৱণ কীৰ্তনৰ বাহিৰে প্ৰেম ভক্তি আনিব একোৱে নোৱাৰে। ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ কাৰোবাৰ মুখত শুনা আকৌ নিজে গোৱা, এই দুটাৰ বাহিৰে অন্য কোনো উপায় নাই যে প্ৰেমৰ ভক্তি কৰি তোলা। কাৰণ প্ৰেমৰ ভক্তিটো স্তৰলৈ লৈ যাবলৈ একমাত্ৰ উপায় হৈছে ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন, আৰু লগে লগে শ্ৰৱণ কীৰ্তন কৰা কথাবিলাকে স্মৰণ কৰা। এই তিনিটা উপায় একমাত্ৰ ভগৱন্তৰ প্ৰেম ভক্তি লাভ কৰা একমাত্ৰ উপায় বুলি কৈছে। কাছতে থাকন্তে সিমতে ভকতি কৰিবে নাহি শপতি। কাছতে থাকিলে সিমান ভকতি কৰিব নোৱাৰে। যেনেকৈ অৰ্জুনৰ কৃষ্ণৰ লগত থাকি কৃষ্ণৰ ওপৰতে বিশ্বাস নাই, আকৌ তেওঁ মানে সেই বিপ্ৰপুত্ৰৰ সন্ধানৰ ক্ষেত্ৰত তেওঁ আকৌ মানে সেই ইষ্টদেৱৰ শংকৰক নমিলাত এখনে শংকৰকে শিৱকে তেওঁ নমস্কাৰ কৰিছে, স্বয়ং কৃষ্ণৰ কাষতে আছেই,
আকৌ লগতে তেওঁ মানে অহংকাৰো কৰিছে যে মই কেশৱ নহয়, মই কৃষ্ণ নহয়, মই সব্যসাচী অৰ্জুন, মই তোমাক ল'ৰা ৰাখি দিম, এবাৰ চিন্তা নকৰিবা। এওঁলোকে নোৱাৰে। কাম খাম বলভদ্ৰ কৃষ্ণ এইবিলাকে একো নোৱাৰে। এওঁলোক মোৰ সমান বলি নহয় নহয়, এওঁলোকে একো কৰিব নোৱাৰে। মই তোমাৰ ল'ৰা ৰাখি দিম বুলি অহংকাৰ কৰিছিলে কৃষ্ণৰ ওচৰত। কৃষ্ণ যে তেওঁ অভিজ্ঞ, তেওঁৰ সখী, সেইকাৰণে কৃষ্ণই সেইটো নধৰিলে। গতিকে তেওঁক কৃপা কৰি পেলাই আনি দিলে। সেয়া দেখুৱাইছে যিহেতুকে কাষত থকাৰ কাৰণেহে সেইটো অৰ্জুনৰ অৱস্থা হৈছে। সদায় অৰ্জুনৰ সেই ভাৱটো কিয় হৈছে? সদায় কৃষ্ণক দেখি আছে, কৃষ্ণই তেওঁৰ ৰথখন চলাই আছে। গতিকে দূৰত থকা সকলে কিন্তু সেই কথাটো নহয়। কৃষ্ণৰ গুণ গৰিমা যেতিয়া গাই শুনিছে তেতিয়াহ'লে তেওঁলোকৰ ভক্তি প্ৰেমটো জাগৃত হয়। সেইকাৰণে কৈছে যে কাষতে থাকিলে তোমালোকৰ সিমান ভক্তি নাবাঢ়ে। সেইকাৰণে তোমালোকে মনে ধৰি মোৰ চিন্তা কৰিবা, মোৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা, তেতিয়া তোমালোকৰ ভক্তি প্ৰেম বাঢ়িব। মোৰ ইয়াত থাকিলে সেইটো কিন্তু তোমালোকে লাভ কৰিব নোৱাৰা। হেন জানি সবে চলিও গৃহক পাইবা সংসাৰৰ পাৰ, তাকক গৃহবাসে কি কৰিব পাৰে, আমাতো ভকতি দা। এইটো এটা বৰ তত্বপূৰ্ণ কথা ইয়াত কৈছে যে সেইকাৰণে তোমালোকে ঘৰলৈ যোৱা, সংসাৰৰ পাৰ তোমালোকে পাবা মোক ভকতিৰ যোগেদিয়ে। আৰু তোমালোকে এইটোও খান্দাকে জানিবা, মোৰ যাৰ ভকতি আছে, ভগৱন্তৰ চৰণত যাৰ একান্ত ভকতি আছে, তেওঁলোকৰ গৃহবাসে একো কৰিব নোৱাৰে। গৃহবাসেই হওক বা বনবাসেই হওক, তেওঁলোক জেলতেই থাকক বা য'তেই নাথাকক, তেওঁলোকক একো অপকাৰ কৰিব নোৱাৰে। যদি কৃষ্ণৰ চৰণ তলত আশ্ৰয় লৈ কৃষ্ণৰ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিছে, তেওঁলোকক বনবাস, গৃহবাস, কাৰাবাস এইবিলাকে একো অপকাৰ কৰিব নোৱাৰে। য'তেই থাকক তেওঁ কৃষ্ণৰ চৰণে চিন্তা কৰি থাকিব। গতিকে তোমালোকে গৃহবাসত থাকিলেও মোক ভক্তি কৰিব পাৰিবা। গতিকে গৃহলৈ যোৱা, এয়া কৃষ্ণৰ তেওঁলোকক আজ্ঞা কৰিছে। আৰু মনেৰে সদায় কৃষ্ণৰ চৰণ চিন্তা কৰি ভকতি বঢ়াবৰ কাৰণে কৈছে। আৰু কথা দিছে যে তোমালোক পৰম ভকত, তোমালোকে পৰম গতিটো লাভ কৰিব পাৰিবা। কৃষ্ণ আই যাওকচোন। কৃষ্ণৰায় অমৃত বাণী, বিপ্ৰপত্নী গণে শুনি, ভক্তি ভাৱে সাদৰি কৃষ্ণক হৃদয়ে বান্ধি, হা কৃষ্ণ বুলি কান্দি, কান্দি দুনাই গৈ লন্ত গৃহক, অভূয়ান
চিত কোমলান্ত গোপহি খোজাক অনন্তৰে বিপ্ৰগণে আকুশ শান্তি মনে কৰৈ হবে বহিৰী দৃতাপ জগতৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলো ভংগ আমাতহি জিল মহাপাপ কৃষ্ণ 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 ইয়াৰ 24 চন্দ্ৰৰ আৰম্ভ হৈছে 24 চন্দ্ৰত ইয়াৰ আপুনি 3টা 24 চন্দ্ৰৰ ঘোষা পাঠ হৈছে এয়া কৃষ্ণৰ সেই মধুৰ বাক্য তত্বপূৰ্ণ বাক্য তেওঁলোকে যেতিয়া শুনি তেওঁলোকে আৰু কৃষ্ণৰ বাক্য এৰিব নোৱাৰিলে কাৰণ কৃষ্ণৰ ভকতিটো তেওঁলোকৰ থাকিবই স্বয়ং তেওঁলোকৰ স্বামী পুৰোহিতসকলে তেওঁক আদৰি ল'ব আৰু তেওঁলোকে গৃহবাসত থাকিলেও যে ভকতি কৰি কৃষ্ণক পাব এই কথাবোৰ শুনি তেওঁলোকৰ মনত সন্তোষ আহিল আৰু যাবলৈ ইচ্ছা নথকা স্বত্তেও কৃষ্ণৰ এনে অমৃত বাণী সেইটো অমৃত বাণী বুলি কৈছে মধুময় বাণী শুনি বিপ্ৰ পত্নীসকলে শুনি অতি ভক্তি ভাৱেৰে কৃষ্ণক সাদৰ জনায় কৃষ্ণক হৃদয়ত বান্ধি লৈ কৃষ্ণৰ যি ৰূপ তেওঁলোকে হৃদয়ত চিন্তা কৰি আছিল সেই ৰূপকে হৃদয়ত বান্ধি লৈ হা কৃষ্ণ বুলি কান্দি কান্দি দুনাই গ'লন কিয় তাৰমানে তেওঁলোকে যাওঁতে বৰ দুখেৰে গৈছে কৃষ্ণৰ ৰূপ হৃদয়ত চিন্তা কৰিছে কৃষ্ণক সাদৰ জনাইছে সেৱা জনাইছে ভক্তিভাৱে কৰি হা কৃষ্ণ কৃষ্ণ বুলি কান্দি কান্দি তেওঁলোকে কৃষ্ণলৈ চাই চাই পিছলৈ ঘূৰি ঘূৰি কৃষ্ণৰ প্ৰেমতে মন প্ৰাণ নিমজ্জন কৰি পেলাই তেওঁলোকে ঘৰলৈ বুলি গৈছেগৈ আৰু ঘৰত গৈ তেওঁলোকে কি দেখিলে যে অসূয়া নকৰে কেৰে কোনেও তেওঁলোকক অসূয়া কৰা নাই কোনেও গালি চালি কৰা নাই যে তোমালোকে আমাৰ বাধা নুশুনি গৈছিলা তহঁতি কেলে আহিছ আমুক কৈছে তামুক কৈছে এইবোৰ গালি পাৰিব লাগিছিল কাৰণ তেওঁলোকে বাধা দিছিল নুশুনিলে তেওঁলোকক ইমান বাধা দিয়া স্বত্তেও তেওঁলোকক যেতিয়া গুচি গৈছে কৃষ্ণৰ ওচৰলৈ গতিকে তেওঁলোকে কিবা ক'ব বুলি ভাবিছিলে কিন্তু সেই কৃষ্ণই কৈছে অসূয়া নকৰা বুলি কাৰণ হৃদয়ত সমস্ত বিপ্ৰসকলৰ হৃদয়তো কৃষ্ণই আছে তেওঁলোকৰ পুৰোহিতসকলৰ হৃদয়তো কৃষ্ণই আছে সেইকাৰণে কৃষ্ণৰ কিবা তেওঁলোকে কোনো অসূয়া বা বিপ্ৰপতিসকলক কোনো ধৰণৰ টান বাক্য কৰা নাই কোনো বাধা দিয়া নাই কোনো বেয়াকে কোৱা নাই আদৰি সাদৰিহে তেওঁলোকক লৈ আনিছে আৰু তেওঁলোকৰ কৃষ্ণৰ ভকতি দেখি বিপ্ৰসকলটো বিস্ময় হৈ গ'ল বিপ্ৰসকল আচৰিত হৈ গ'ল যে তেওঁলোকে কৃষ্ণক ইমান সুন্দৰ ভকতি কৰিছে আমিতো বিপ্ৰ হৈ একো কৰিব পৰা নাই এৰি বুলি তেওঁলোকে পাছত উত্তপ্ত হ'ব গতিকে কৃষ্ণৰ ভকতি দেখি বিপ্ৰসকল নিজে আচৰিত হৈছে হৈলন্ত বিস্ময় বিপ্ৰজত কাসম্বাক লৈয়া কাছে সিটো দ্বিজ কৰ্মে পাছে পৰিলন্ত যজ্ঞ সমাপন তেতিয়া সেইসকলৰ বিপ্ৰ পত্নীসকলক লগত লৈ আগত তেওঁলোক অকলে যজ্ঞ কৰিছে একো পত্নীক গুৰুত্ব দিয়া নাছিল কিন্তু এতিয়া এই বিপ্ৰ পত্নীসকলক তেওঁলোকৰ কাষত লৈ তেওঁলোকে যজ্ঞ সমাপন কৰিছে আপোনালোকে জানে যে যজ্ঞ বুলি ক'লেও ঈশ্বৰৰে যজ্ঞ ভগৱন্তৰে যজ্ঞ কৰে আৰু সেই যজ্ঞৰ সেই মন্ত্ৰটো মানে অ হৰি অ ৰাম এয়া আপোনাৰ শুক্ৰাচাৰ্যই যেতিয়া বামুণৰ মানে প্ৰৱেশ হৈছিল তাৰ পাছত তেওঁ যজ্ঞ সমাপন কৰিবলৈ ক'লে তেওঁ জয় হৰি জয় ৰাম বুলি যজ্ঞ সমাপন কৰিছে ঈশ্বৰৰ নামত তেওঁ যজ্ঞ একো ডাঙৰ হ'ব নোৱাৰে এতিয়া বুলি শুক্ৰাচাৰ্যই ঘোষণা কৰিছে তো ইয়াতো এইদৰে এওঁলোকে বিপ্ৰ পত্নীসকলক লগত লৈ এই বিপ্ৰসকলে তেওঁলোকৰ যি যজ্ঞ আৰম্ভ কৰিছিলে সেই যজ্ঞ সমাপন কৰিলে যজ্ঞ সমাপন কৰা একোটা প্ৰক্ৰিয়া আছে সেইমতে সমাপন কৰিলে তাতে এটা ঘটনা ঘটিল কি তেওঁলোকে বাধা দিওঁতে বাধা চাধা নামানি বিপ্ৰ পত্নীসকল দৌৰি দৌৰি গ'ল সেই তাৰে এগৰাকীক কিন্তু তেওঁৰ স্বামীয়ে একদম ধৰি বান্ধি ৰাখি দিলে যিটো একজন স্ত্ৰীক ধৰিয়া ৰাখিল স্বামী কৃষ্ণ দৰ্শনে হুয়াহীন কৃষ্ণক দৰ্শন কৰিবলৈ নাপালে এজনী চাগে অলপ বিপদ আছিল কাৰণ মানুহজনে থাপ মাৰি ধৰিলে যাবলৈ নিদি বুলি ধৰি বান্ধি নি ঘৰত বন্ধ কৰি থৈ দিলে ভিতৰত ঘৰটোত সোমাই দৰ্জা চজা মাৰি ভিতৰত ভৰাই দিলে তাৰ ভিতৰতে কৃষ্ণ দৰ্শন কৰিবলৈ নাপায় একেবাৰে আউৰি জাউৰি হৈ বাকীবোৰেতো দৰ্শন কৰিবলৈ পালেগে মই যাব নোৱাৰিলো মোৰ কি দুৰ্ভাগ্য বুলি ভাবি কৃষ্ণ চিন্তা কৰি
কৃষ্ণৰ কথাকে চিন্তা কৰি মানে তেওঁ কৰিলে কি বিৰাট কৃষ্ণক ধৰি দেখনে শৰীৰৰি কৃষ্ণৰ চৰণে ইয়াত কৃষ্ণক ধৰি কাৰণ তেওঁ যাবলৈ নাপালে সেই ৰূপতে কৃষ্ণক চিন্তা কৰি হৃদয়ৰ কৃষ্ণৰ চৰণ চিন্তা কৰি কৃষ্ণৰ চৰণতে তেওঁ লীন মুক্তি লাভ কৰিলে। এগৰাকী উদাহৰণ দিছে মানে এগৰাকী বিপ্ৰ পত্নী ভগৱন্তক কেনেকৈ লীন যাব পাৰিলে তাত মানে ইয়াত বৰ্ণনা দিছে। অনন্দৰে নাৰায়ণ পৰম বিচিত্ৰ অন্ন সমস্ত গোপক ভুঞ্জাই লণ্ড ভকত কামদ হৰি পৰম আনন্দ কৰি আপোন ভুঞ্জিলা ভগৱন্ত। অনন্তৰে মানে সেইবিলাক তেওঁলোকক পঠাই দিয়াৰ পাছত তেওঁলোক গ'ল, কি হ'ল সেইটো ক'লে। ইয়াৰ পাছত কৃষ্ণই নাৰায়ণে মানে কৃষ্ণই এই যিবিলাক এওঁলোকে বিচিত্ৰ অন্ন লৈ গৈছিল, আপোনালোকে নামবোৰ অন্নটো আগতে পাইছে, কি ধুনীয়া ধুনীয়া অন্ন লৈ গৈছে যে বহুবিধ ব্যঞ্জন অনেক ৰস ইখুৱাকৈ চিৰা লাৰু কলহ সুগন্ধি কদলী দধি দুগ্ধ মধু ঘৃত পিঠা পনা পনস পায়স পঞ্চামৃত ঘন ক্ষীৰ শাকৰ শুক্ল চেনি এইবিলাক বস্তু তেওঁলোকে লৈ গৈছিলে। বিভিন্ন যিবোৰ তেওঁলোকক দিবৰ কাৰণে বিপ্ৰপতিসকলে লৈ গৈছিল সেইখিনি প্ৰথমতে কৃষ্ণই কোৱা নাই। কৃষ্ণই কৰিলে কি সেই সমস্ত বঢ়িয়া অন্নখিনি আহাৰখিনি এই ভকত বৎসল ভগৱান ভকতৰ কামনা পূৰ্ণ কৰাৰ কাৰণে কামদ বুলি কৈছে। কামনা পূৰ্ণ কৰে কাৰণে ভকতৰ কামদ হৰি পৰম আনন্দ কৰি আপোন ভুঞ্জিল ভগৱন্ত। প্ৰথমতে তেওঁ পৰম বিচিত্ৰ অন্ন সমস্ত গোপক ভুঞ্জাই দণ্ড তেওঁলোকৰ যিমান গোপবালক আছিল তেওঁলোকক প্ৰথমতে খাবলৈ দিলে। সকলোকে প্ৰতি আনন্দৰে খাইছে, তাৰ পাছতহে তেওঁ নিজে ভুজিছে। সেয়া হৈছে ভগৱন্ত দিবালু ভগৱন্তৰ চৰিত্ৰ। তেওঁ নিজে প্ৰথমে খোৱা নাই, তেওঁৰ কাৰণে বিচাৰিছিলে, কিন্তু প্ৰথমে তেওঁ গোপবালকসকলক খাবলৈ দি আনন্দময় তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰি তেওঁ নিজেও পাছত সেই ভগৱন্তই গ্ৰহণ কৰিছে, খাইছে। এই মতে দেৱহৰি লীলা নৰ তনু ধৰি মনুষ্যৰে দেখায় চেষ্টা কৰি কৰ্ম বিপৰীত আলাপে ৰঞ্জিয়াচিত অনুলান্ত গোপ শিশু জাকৰ। এয়া ভগৱন্ত কৃষ্ণ লীলা নৰতনু ধাৰণ কৰিছে। তেওঁ যিটো ৰূপ ধাৰণ কৰিছে সেইখিনি লীলা নৰতনু, তেওঁ জগতৰ ঈশ্বৰ অনাদি ৰাধিকাৰণ, যাক নাৰায়ণ বুলি কোৱা হয়। সেইজন ঈশ্বৰে আহি এটা মনুষ্য চেষ্টা দেখায়, এনেকৈ মানে বিপ্ৰসকলক গৰ্বশূন্য কৰা আৰু সেই বিপ্ৰপত্নীসকলক আনন্দ প্ৰদান কৰা, তেওঁলোকলৈ মানে আহাৰ বিচাৰি পঠিওৱা ইত্যাদি এইবিলাক মনুষ্য চেষ্টা দেখাই তেওঁ বিভিন্ন ধৰণৰ কাম কৰি জগতৰ লোকক কল্যাণ সাধিছে। পৰিকৰ্ম বিপৰীত আলাপে ৰঞ্জিয়াচিত, আলাপে মানে আলোচনাৰ যোগেদি এই বিপ্ৰপত্নীসকলৰ লগত যিটো আলাপ কৰিলে তেওঁলোকৰ চিত্ত ৰঞ্জন কৰিলে, চিত্ত সংশোধন কৰিলে, চিত্তত আনন্দ প্ৰদান কৰিলে বিপ্ৰপত্নীসকলক। সেইদৰে গোপবালকসকলৰ লগত আলাপ আলোচনা কৰি চিত্ত ৰঞ্জন কৰিছে। আৰু এইদৰে তেওঁ মানে বিপৰীত কৰ্ম কৰিছে, যিবোৰ কৰ্ম ঈশ্বৰৰ কৰ্ম নহয় এইবোৰ কাম তেওঁ কৰিছে। অন্ন লোকক খাবলৈ দিছে, নিজে খাইছে। বিপ্ৰপত্নীসকলৰ সেই তেওঁলোকৰ ঘৰুৱা যিবিলাক গণ্ডগোলবিলাক নিৰাময় কৰি দিছে। কাৰণ স্বামী স্ত্ৰীৰ মাজত থকা এই বিভাজন মানে ভুল বুজাবুজি কৃষ্ণ ভক্তি নথকাৰ কাৰণে আছিল। যেতিয়া কৃষ্ণ ভক্তিটো বিপ্ৰসকলেও বুজি পাব বা আইসকলেও বুজি পাব, তেতিয়া একে কৃষ্ণ ভক্তি হলে তেওঁলোকৰ মাজত আৰু দল পৰিয়াল কোনো দিন নহয়। সেইকাৰণে কৃষ্ণই কৃপা কৰিলে। সেইদৰে বিভিন্ন ধৰণৰ কৰ্ম কৰি সকলোৰে হৃদয় ৰঞ্জন কৰি এই গোপ শিশুসকলক তেনেকৈ তেওঁ উমলাই আছে। অনন্দৰে বিপ্ৰ বনে আসুখ অশান্তি মনে কৰে হবে বহিৰ্দিতা। তাৰপাছত এই বিপ্ৰসকলে তেওঁলোকে দুখ পাইছে, মনটোত বহুত দুখ বেদনা পালে। কাৰণ তেওঁলোকে বাধা দিছিল, তেওঁলোকে কৃষ্ণক চিনি নাপালে আৰু তেওঁলোকৰ পত্নীসকলেহে চিনি পালে। এনেকুৱা এটা অনুতপ্ত হৈ তেওঁলোকৰ মনত বৰ দুখ বেদনা হৈ এতিয়া বহি তেওঁলোকে হৃদয়তে বেজাৰ মনেৰে বহি আছে। পৰৈ হবে বহিৰ্দিতা, বহি পেলাই হৃদয়তে বেদনা পাইছে, দুখ পাইছে। কাৰণ কি কাৰণে? যে জগতৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলো সংগ আমাত সিজিল মহাপাপ। জগতৰ ঈশ্বৰৰ যিটো প্ৰাৰ্থনা আমাক বিচাৰিছিলে, অন্ন ভোকত আছিলে, সেই কথাটো আমি নুশুনিলো। তেওঁৰ অনুৰোধ আমি নুশুনিলো। আমি জগতৰ ঈশ্বৰৰ অনুৰোধ নুশুনিলো। আমি কিমান ডাঙৰ ভুল কৰিলো।
আমি মহাবিদ্ৰোহী বুলি ভাবি তেওঁলোকে মানে দুখ কৰিছে আৰু তেওঁলোকৰ যে মহাপাপ হ'ল সেই কথাটো তেওঁলোকে উপলব্ধি কৰিছে। কাৰণ ঈশ্বৰৰ আজ্ঞা নুশুনাটো ডাঙৰ অপৰাধ। এই বিদ্ৰোহসকলে উপলব্ধি কৰিছে। আগত কিন্তু বিদ্ৰোহসকল কৰ্মগৰ্বী আছিল। তেওঁলোকৰ গৰ্ব অহংকাৰত একেবাৰে ক'ব নোৱাৰা হৈছিল। কিন্তু পত্নীসকলে গৈ কৃষ্ণ ভক্তিত মন ৰঞ্জন কৰাৰ লগে লগে তেওঁলোকৰ হৃদয় পৰিৱৰ্তন হৈ গ'ল। অৰ্থাৎ বিপ্ৰ পত্নীসকলৰ যোগেদি বিপ্ৰসকলৰ হৃদয় পৰিৱৰ্তন হৈ গ'ল। অৰ্থাৎ বিপ্ৰসকলে এটা ভুল কৰ্ম কৰিছিল সেইটো উপলব্ধি হ'ল। অৰ্থাৎ ঘৰখনত যদি পত্নীগৰাকীও ভাল ধৰণে ভক্তি কৰে নিশ্চয় স্বামী তাৰ প্ৰতি স্বামী লাভ হ'ব। কাৰণ ভগৱন্তৰ চৰণত স্বামী মংগলৰ কাৰণে সেৱা কৰিব। সদায় ভগৱন্তৰ চৰণত সেৱা প্ৰাৰ্থনা কৰোঁতে স্বামী যাতে সৎ চিন্তা কৰিব, মংগল চিন্তা কৰিব, হৃদয় পবিত্ৰ হৈ চিন্তা কৰিব, ভগৱন্তৰ ভক্তি হৈ চিন্তা কৰিব, নিশ্চয় তাৰ পৰা আপোনাৰ শাস্তি পৰিৱৰ্তন হ'ব থকা। সেইকাৰণে এতিয়া তেওঁলোকে এইটো নিজতে অনুতপ্ত হৈ আৰু পাপ হৈছে বুলি মনতে তেওঁলোকে ভাবি লৈছে যে আমাৰ মহাপাপ হ'ল ভগতৰ ঈশ্বৰ কৃষ্ণৰ আমি আজ্ঞা নুশুনে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ কৃষ্ণ আপুনি এতিয়া বৰ হেৰি হ'ল এই ফাটি তাককে আছিলে কিন্তু সময়ো বেছি হৈ গৈছে নহয়। আমাৰ আই বাপ সমস্ত বাপজনাক আপোনাক এষাৰি মান লগাব বিচাৰিব। আপুনি আৰু দুপুট আৰু দুপুট পঢ়িলে নাথাকে গোটেইখিনি পঢ়ি দিয়ক। বাপজনে আপোনাক হেৰি কৰক। আমাৰ সময় হ'ব আজি এইখিনি শেষ কৰি দিওঁ আৰু কৃষ্ণ আপুনি হেৰি পাঠ কৰি দিয়ক। বাপজনে অকণমান চুটিকে হ'লেও মানে হেৰি কৰিব ব্যাখ্যা কৰি পেলাই শেষ কৰিব দেই। কৃষ্ণ নাৰী সমস্তৰহিতো কৃষ্ণত ভকতি দেখি হৰিহন্ত তাপে আপোনাক কিনো মহাপাপ কৰিলো
কৃষ্ণ এয়া কৰ্মব্ৰতী বিপ্ৰসকলৰ অনুশোচনা হৈছে তেওঁলোকে নিজকে পাহৰিছে বুলি কৈছে আৰু তেওঁলোকৰ পত্নীসকলৰ কৃষ্ণক ভকতি দেখি তেওঁলোকে নিজকে নিজে গৰিহণা দিবলৈ লাগিছে যে আমি কিনো মহাপাপ আমাৰ হ'ল আমাৰ পত্নীসকলৰ হ'ল আমি অধম হৈ গ'ল সেইকাৰণে আমাৰ জন্ম ঠিক ঠিক বুলি তেওঁলোকে নিজকে গৰিহণা দিছে আৰু লগতে কৈছে যে আমাৰ এই ব্ৰাহ্মণ জন্ম ইটো মহা ব্ৰহ্ম জন্ম মানে ব্ৰাহ্মণ জন্ম আৰু যজ্ঞব্ৰত পণ্ডিত আদি সকলোকে ধিক্কাৰ দিছে যে আমি এইটো কৰিছোঁ এই ব্ৰাহ্মণ জন্মটো ধিক্কাৰ দিছোঁ নিজৰ যজ্ঞব্ৰত পণ্ডিত আদি কৰি পেলাই যিবোৰ আমি কাম কৰি আছোঁ যজ্ঞ কৰি এইবিলাকৰ আমাৰ সকলোকে আমি ধিক্কাৰ দিছোঁ কাৰণ আমাৰ এইবিলাকে ঈশ্বৰক সাক্ষাৎ কৰাব নোৱাৰে আমি অনুমান কৰিছোঁ কাৰণ কৃষ্ণটো বিমুখ কৰিলোঁ তবে অনুগতি কৰিলোঁ নিকটিব নহয় আমি এইবোৰ ব্ৰাহ্মণ জন্ম পাই যাগ পণ্ডিত আদি কৰি আমি একো কৰিব নোৱাৰোঁ কাৰণ কৃষ্ণৰ বিমুখ হ'লে এইবিলাকে একোৱে কাম নিদিয়ে যাগ যজ্ঞ পূজা পতাৰো এইবিলাকে একোৱে কাম নিদিয়ে যদি কৃষ্ণৰ বিমুখ হয় কৃষ্ণক যদি সন্তুষ্ট নহ'লে এইটো একোৱে কাম নিদিয়ে কাৰণ আমি অধোগতিহে কৰিছোঁ সেইকাৰণে আমাৰ জীৱনটো ঠিক ঠিক বুলি নিজৰ জীৱনটো তেওঁলোকে হিচাপে ঘোষণা কৰিছে নিশ্চয়েই জানিলোঁ মহাজ্ঞানীকো মহিব পাৰৈ কিন্তু বিষ্ণু মায়া যে বিষ্ণু মায়াৰ যে ইমান মহিমা আমি আজি বুজি পালোঁ আমি কিমানকে বুজি পালোঁ কাৰণ আমি জ্ঞানী আমি শাস্ত্ৰ আদি জানি বেদ আদি শাস্ত্ৰ জানি জ্ঞানী হৈছোঁ তেনেকৈ আমাৰ এই মহাজ্ঞানীসকলকো বিষ্ণু মায়াই দিলে পুহি পেলালে যাৰ কাৰণে আমি কৃষ্ণক চিনি নাপালোঁ ঈশ্বৰক চিনি নাপালোঁ যজ্ঞ তজ্ঞ এইবিলাকে ডাঙৰ বুলি ভাবিলোঁ নিজে বুজি আছে আমি ভুল কাম কৰিলোঁ আমি আমি জগতৰ গুৰু জগতৰ এই কথা ভাবি লোকক কাৰণে জ্ঞান শিক্ষা দি আমি নিজকে বুদ্ধিগত হৈ এই কাৰ্য কৰি কৰিছোঁ কিন্তু এই স্ত্ৰীসকল এইটো স্ত্ৰী সমাজৰত এতিয়াও কৃষ্ণৰ প্ৰেমৰ ভৈবিলাক বিকৰব আমি যাক গুৰুত্বই নিদিওঁ আমাৰ পত্নীসকলৰ কোনো ক্ষেত্ৰতে গুৰুত্ব নিদিওঁ কোনো কামৰ গুৰুত্ব আমি নিদিওঁ তেওঁলোকে ভক্তি আছে বুলি নাভাবোঁ কিন্তু তেওঁলোকে আমাতকৈ বহুত কৰে কোনো শাস্ত্ৰ জ্ঞান নাই যজ্ঞ নাই নীতি নিয়ম নাই একো নাই তথাপিতো সেইসকলে কিন্তু কৃষ্ণক কেনেকৈ ভক্তি কৰিলে চোৱাচোন যে আমি সেই স্ত্ৰীসকলকো অধম তেওঁলোকে এৰিল বিহৰুৱা চিন্দিত মৃত্যুৰ বা আৰাপ মহাভাগ্যৱতী এনেকৈ তেওঁলোকৰ পত্নীসকলক মহাভাগ্যৱতী কৈছে তেওঁলোকে মানে মৰা একো মৃত্যুলৈও ভয় কৰা নাই ঘৰৰ আশা আদি সমস্ত ত্যাগ কৰিছে আমি মহাভাগ্যৱতী বুলি পত্নীসকলক তেওঁলোকে সলাই দিছে আৰু এওঁলোকে একোৱেই নাজানে গুৰুৰ মান গুৰুক কেনেকৈ মান কৰিব লাগে তাকো নাজানে তেওঁলোকে তপো নাজানে জপো নাজানে কোনো জ্ঞানো নাই কৌশ সদাচাৰ সংস্কাৰ আদি একো নাই এই স্ত্ৰীসকলৰ তথাপি কৃষ্ণতক কিন্তু পুত্ৰীয় ভগৱতী কৰিল কি কৰিলো ভাগ্য আশংকা তথাপি তেওঁলোকে একো তন্ত্ৰত জ্ঞান গৰিমা কৌশ সদাচাৰ সংস্কাৰ একো নাই যদিও তেওঁলোকে কৃষ্ণক পুত্ৰীয় ভগৱতী কৰিবলৈ সুবিধা পালে তেওঁলোকৰ কিমান ভাগ্য হৈছে সেইদে বুলি তেওঁলোকে অনুশোচনা কৰিছে বিপ্ৰসকলে আৰু কৈছে যে আমি ব্ৰহ্মচৰ্য ব্ৰত ধৰি গুৰুক শুশ্ৰূষা কৰি বেদসৱ পঢ়িলো চাৰ যত কৰো কিছু দুই কৃষ্ণত বিমুখ হৈ চিন্তিলো আপুনি আত্মঘাত এতিয়া তেওঁলোকে স্বীকাৰ কৰিলে তাকে ব্ৰহ্মচৰ্য ব্ৰত ধৰি আমি ধাৰণ কৰি গুৰুক নানা সেৱা শুশ্ৰূষা কৰি বিভিন্ন বেদ আদি শাস্ত্ৰবোৰ অধ্যয়ন কৰি নিশ্চয়কৈ অধ্যয়ন কৰিলে কাৰণ এইবিলাকৰ পৰা একো নাই যত কৰো কিছু নহয় এইবিলাকৰ পৰা একো নহয় কাৰণ কৃষ্ণত বিমুখ গ'লে বেদ আদি শাস্ত্ৰ অধ্যয়নে ব্ৰহ্মচৰ্য ব্ৰত একোৱে কোনো গতি সাধিব নোৱাৰে মাত্ৰ আমি আমাৰ নিজৰ এই কামৰ যোগেদি আমি নিজৰে আত্মঘাতহে কৰিলোঁ নিজৰ জীৱনটো পিঠাই নষ্ট কৰিলোঁ আমি আত্মঘাত কৰিলোঁ আত্মঘাত মানে নিজে নিজে আত্মহত্যা কৰা তেনেকৈ আত্মহত্যা কৰিলে বিপ্ৰসকলে তেওঁলোকে অনুশোচনা কৰিছে আৰু পত্নীসকলক ভাগ্যৱতী বুলি কৈছে লিংগৱতী বুলি কৈছে তপস্যা কৰিছে তেওঁলোকে একো নকৰাকৈ পৰম গতি সাধিলে বুলি কৈছে কৃষ্ণ সাক্ষাৎ কৃষ্ণ আৰু আপোনাক সামৰিবলৈ কৈছে এতিয়া কৃষ্ণ ব্ৰহ্মচৰ্য ব্ৰত ধৰি গুৰুক শুশ্ৰূষা কৰি বেদ হব পঢ়িলো নিষ্ঠাত যত কৰো কিছু নৈ কৃষ্ণত বিমুখ হৈ চিন্তিল
ভুল সংসাৰ সকলোখিনি আপোনালোকৰ মই তেনেকৈ বুজি আমি দুজনাৰ এফালি ঘোষাৰে প্ৰাৰ্থনা কৰিছোঁ কৃষ্ণ 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 সহস্ৰয়াতি অপৰাধ দিনে ৰাতি কৰোময় মহামূল জনম আমি প্ৰভু তজোদা কয়াকে মানি জগবাস জমিল শ্ৰীমধু ৰাম সমীউত কৃষ্ণ কৃষ্ণাই আপোনাৰ বাকী আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰিছোঁ। আপোনাৰ একো অপৰাধ হোৱা নাই বুলি আমি ভাবিছোঁ। যদি কিবা অকণমান হৈছোঁ ভগৱন্তে আপোনাৰ সেয়া ভাগি নিশ্চিতৰূপে গ্ৰহণ কৰি সকলোখিনি দুখ পৰীক্ষণ কৰি আপোনাৰ কিবা পৰীক্ষণ কৰক। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 প্ৰাৰ্থনা আপুনিয়ে কৃষ্ণ 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 আমাৰ আঞ্চলিকাৰ চৰণলৈ আমি ধন্যবাদ জনাইছোঁ। আমাৰ এই পাঠৰ আসনত থকা জোৱাই চৰণলৈ ধন্যবাদ জনাইছোঁ। আপোনাৰ সবে আজ্ঞা কৰিছিল আজ্ঞা পৰৱৰ্তী আপোনাৰ সবৰ আজ্ঞা শিৰত লৈ আৰু আপোনালোকৰ আশীৰ্বাদ লৈ এয়া পত্নী প্ৰসাদ যি গুৰুজনাৰ অনুষ্ঠিত এই তত্ত্বপূৰ্ণ কৰ্মবতী বিপ্ৰসকলৰ গল্প শূন্য কৰাৰ যি কাৰ্য ভগৱন্ত কৃষ্ণই কৰিছে আৰু তাকেই আজি পাঠ আৰু চৰ্চা অলপ হৈছে। পত্নীসকলৰ প্ৰতি কৃপা দৃষ্টি লাভ কৰিছে, ভগৱানৰ কৃপা দৃষ্টি দেখাইছে। তেনে এটি উত্তম পাঠাংশ আজি চৰ্চা কৰোঁতে আমাৰ ইয়াত নিশ্চয় আলোচনা কৰোঁতে আমাৰ অপৰাধ ঘটিব পাৰে। সমস্ত অপৰাধখিনি আপোনালোকে নৈপুণ নকৰি আমাৰ গতিবান্তৰ নাই। ইয়াত হোৱা সমস্ত আলোচনা ব্যাখ্যা কৰিবলৈ যাওঁতে কোনোবাখিনি যদি অপৰাধ কৰিছে সমস্ত অপৰাধ আপোনালোকে নৈপুণ কৰিব বুলি আশা কৰি মহাপুৰুষ মাধৱদেৱৰ এফালে মুখাৰে আপোনালোকৰ ৰাম কোটি কোটি ঘোৰ অপৰাধ দিছে কৰো আমি দুৰাশৰ হে হৰি মুখ দাসহে নমানি সমীও কৃপাময় ৰাম ক্ষমীও কৃপাময়। কৃষ্ণ 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 প্ৰাৰ্থনাই অপৰাধ হৈছে বুলি ভাবি মনৰ সন্দেহ দূৰ কৰিবলৈ অপৰাধ সঞ্চানী এভাগী ঘোষাৰে সমস্ত জনচৰণত এভাগী সেৱা জনাইছে। আমি এই সেৱা ভাগি ভগৱন্তৰ চৰণত অৰ্পণ কৰিছোঁ। ভগৱন্তৰ নিশ্চিত ৰূপে গ্ৰহণ কৰি প্ৰাৰ্থনা সকলো অপৰাধ মৰীক্ষণ কৰি কিবা দৃষ্টি পেলাই কিবা পৰীক্ষণ কৰি প্ৰাৰ্থনা সুকলমে এইদৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকিবলৈ শক্তি প্ৰাপ্ত কৰিব লাগে। এই আমাৰ প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ। আমাৰ সঞ্চালিকাৰ ওচৰত আমি এভাগী সেৱা জনাইছোঁ। আমি আকৌ পিছত সোমামি বাৰু। আমাৰ কিবা বহুত টেলিফোন আহি আছে, প্ৰায় 6-7টামান জৰুৰী টেলিফোন। গতিকে আমি অলপ আলোচনা কৰিবৰ কাৰণে অকণমান দেৰি অভাৱ হৈছোঁ। অপৰাধ কৃষ্ণ কৃষ্ণ বা কৃষ্ণ একো অপৰাধ নহয়। আপুনি ইমান সময় আমাক দিলে, আপুনি যাওক, পাৰিলে আকৌ আমাক আমি আপোনাক দৰ্শন পালে ভাল পাম। কৃষ্ণ আপুনি আপোনাৰ নাম কৃষ্ণ 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 ধন্য কলি যুগৰ ধন্য নাম নাম ধন্য ধন্য নৰকায়া ভাগ্যহীনজনো জপি ৰাম নাম তৰৰে দুষ্ট কলি যুগৰ মনুষ্য তিনি ধন্যযুক্ত হৈ মাত্ৰ শুদ্ধভাৱে ৰাম নাম লৈ মায়াক তুলি কলিৰ কবলৰ পৰা মুক্ত হ'ব পাৰে। এয়া ঘোষাশাস্ত্ৰৰ তত্ত্ববাণী। আজি জ্ঞান সন্ধানী সত্ৰৰ মজিয়াত জ্ঞানৰ শ্ৰেষ্ঠ দুজনাৰ বাবাই মুখ পদ্মসন্তে ভাগৱতৰ মধ্যত বাক্যমূৰ্তি ৰূপে স্থিত হৈ থকা ভগৱন্তৰ ৰূপ লীলা নাম গুণ শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ কৃপা আমি লাভ কৰিব পাৰিছোঁ বুলি আমি অনুভৱ কৰিছোঁ।
যোগ্য পত্নী হবে তেনেদৰে ভগৱন্তক একো শুদ্ধ মনেৰে কোনো বেয়া ভাৱ মনত নথকাকৈ একান্ত চিতেৰে স্মৰণ কৰি মহাভক্তি লাভ কৰিলে আমিও ঠিক সেইদৰে আজি ভগৱন্তৰ এই ৰূপ নাম ৰূপ দৰ্শন কৰি ভাগৱতৰ মধ্যত থকা ৰূপ দৰ্শন কৰি নাম গুণ শ্ৰৱণ কৰি আমি কৃতাৰ্থ হৈছোঁ বুলি অনুভৱ কৰিছোঁ। কথাচাৰ্যা আইগৰাকীয়ে পাঠভাগীৰ অতি স্পষ্ট কণ্ঠ সুললিত সুৰেৰে পাঠ কৰি সমস্তজনকে ভাগৱত শ্ৰৱণৰ আনন্দ প্ৰদান কৰি আনন্দিত কৰিলে। আইগৰাকীয়ে নিজেও কীৰ্তন মহাভক্তি লাভ কৰি কীৰ্তনিত হৈছে। আইগৰাকী চৰণত আমি ভক্তিপূৰ্ণ সেৱা ভাগি শ্ৰদ্ধাৰ ব্যাখ্যাকাৰক ভাগৱত জনাই পাঠৰ তত্ত্বপূৰ্ণ ব্যাখ্যা থাকি অতি প্ৰাঞ্জল সাৱলীলভাৱে অতি সহজলভ্য সমস্তজনৰ বোধগম্য হোৱা বাস্তৱৰ উদাহৰণেৰে সৈতে আগবঢ়াই সমস্তজন শ্ৰৱণীয়ভাৱে উপকৃত কৰাৰ লগতে আমাৰ সত্ৰখনি আধ্যাত্মিক দিশটো কষ্ট বৃদ্ধি কৰি আমাক ব্যৰ্থ কৰে। আমি প্ৰাৰ্থনাৰ ব্যাখ্যাত প্ৰৱৃত্তি কৰিব বিচৰা নাই। আমাৰ জ্ঞানশ্ৰেষ্ঠ বাবাই সমস্তই অনুভৱৰ মাধ্যমেৰে এই কথা ব্যক্ত কৰিব। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেইখিনি দোহাৰিব বিচৰা নাই। আমাক প্ৰাৰ্থনাই ইমানেই কৃতাৰ্থ কৰিলে আমি প্ৰাৰ্থনাৰ চৰণত কৃতজ্ঞতাৰে শত সহস্ৰ সেৱা নিবেদন কৰিছোঁ। সেৱাৰ বাহিৰে আপোনাসৱক দিব পৰা বস্তু আমাৰ ওচৰত একোৱেই নাই বাবাই। মাত্ৰ ভগৱানৰ চৰণত আমি প্ৰাৰ্থনা জনাই আপোনাসৱৰ সুস্বাস্থ্য মংগলময় দীৰ্ঘায়ু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৰুণাময় ৰাম কৰুণাময় হৰিও নিবাদন দুইজনা বাবাই পাঠ আৰু ব্যাখ্যাৰ আসন প্ৰাৰ্থনা গলেই বাৰু পাম। আসন ভাগি এৰি সত্ৰৰ আসনত উপবিষ্ট হৈ আমাৰ অনুষ্ঠান ভাগি শেষলৈকে আমাৰ সংগত থাকি আমাক কৃতাৰ্থ কৰিবলৈ দুইজনা বাবাই চৰণত আমি ভক্তিভাৱে সেৱা ভাগি নিবেদন কৰিছোঁ। কৃষ্ণ মাধৱ মাধৱ কৃপালু বাবাই সমস্ত আজি পাঠ আৰু ব্যাখ্যা আপোনাসৱে শ্ৰৱণ কৰি সত্ৰত উপবিষ্ট হৈ আছে। এই পাঠ ব্যাখ্যাৰ ওপৰত আপোনাসৱৰ অনুভৱৰ হিতান্তি মুকলিকৈ আগবাঢ়িছোঁ। অনুভৱৰ লগতে আজি অনুষ্ঠানৰ তিনিওটি মধ্যমতে এষাৰি সৌভাগ্যপূৰ্ণ মাত লগাই কৃতাৰ্থ আৰু আনন্দিত কৰিবলৈ সমস্তজনৰ চৰণত আমি ভক্তিভাৱে সেৱা ভাগি নিবেদন কৰিছোঁ। কৃষ্ণ মাধৱ আমাৰ সত্ৰত আমাৰ পৰিশ্ৰেষ্ঠ জ্ঞানশ্ৰেষ্ঠ আমাৰ ডিম্বেশ্বৰ চেতিয়া বাপজনা উপবিষ্ট হৈ আছে। বাপজনাই এষাৰি অনুভৱৰ লগতে আমাৰ তিনিটি মধ্যমণিক এষাৰি মাত দি কৃতাৰ্থ কৰক। তাৰপিছতে আমাৰ দেৱেশ বাপজনা আমি আমন্ত্ৰণ জনাই থৈছোঁ। চেতিয়া বাপজনা আহকচোন। তাৰপিছত আমাৰ সদস্য বৰা বাপ তিনিওজন বাপৰ চৰণত আমি ভক্তিভাৱে সেৱা ভাগি নিবেদন কৰিছোঁ। আহক কৃষ্ণ 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 জয় গুৰু শংকৰ। জ্ঞানন্দানী সত্ৰত আজি উপস্থিত থকা মোৰ পৰম বৈকুণ্ঠপতি ভগৱন্তৰ প্ৰিয় ভক্তসকলৰ চৰণত সেৱা নিবেদন জনালোঁ। আৰু এই অনুষ্ঠানৰ পৰিচালিকা গগৈ আইগৰাকীৰ চৰণত সেৱা জনালোঁ। অনুষ্ঠানভাগী আজি মধ্যমণি শ্ৰদ্ধাৰ হাজৰিকা প্ৰভু শ্ৰীচৰণত সেৱা জনোৱাৰ লগতে আজি অনুষ্ঠানভাগী ৰঞ্জু বৰবৰুৱা নেকি তেখেতৰ আইগৰাকী তেখেতৰ বৰ সুন্দৰভাৱে স্পষ্টভাৱে এই অনুষ্ঠানভাগী কীৰ্তন কৰি শুনালে আমাক ভাল লাগিছে। আইগৰাকী কৃপা কৰিছে ঈশ্বৰে। তেখেতৰ চৰণতে সেৱা জনোৱাৰ লগতে আজি সংগীত পৰিৱেশন কৰা আইগৰাকী তেখেতৰ
তেখেতৰ চৰণতো আমি সেৱা নিবেদন জনাইছোঁ। বৰগীত কোনে পৰিৱেশন কৰিছে গম পোৱা নাই, আমাৰ তথাপিতো মাণিক কাকতি আইগৰাকী কন্যা কৃষ্ণ হয় হয় মানে আমি বৰগীত পৰিৱেশন কৰা আইগৰাকীৰ চৰণতো সেৱা নিবেদন জনালোঁ। আপোনাৰ হওক মহামহন্ত আপোনাৰ হ'বৰ পাৱাৰ তুলি আমাৰ মাথাত পৰক, আমি তাৰে কামনা কৰিছোঁ। ধন্য কৰিছোঁ, ধন্য ভক্ত হওক। আপোনাৰো একো ভাল পাইছে ঈশ্বৰৰ, সেইকাৰণে ভগৱন্তৰ গুণ নাম কীৰ্তন কৰি শ্ৰৱণ কৰি কীৰ্তন কৰি আই কৃষ্ণ অতি প্ৰতিহা জনাইছো আই কৃষ্ণ। আছে আৰু তেনেকৈ চলিও আছো, খাইও আছো। ভালটো পাইছিলো, এই মাজতে অকণমান কিবা মছলা দিয়া তৰকাৰী খাই পেলাই আৰু মানে টেঙাটো বেছি, এনে নাখালে বাৰু ভালে থাকে, খোৱা সময়তে অকণ গম পাইছোঁ আৰু অকণমান মানে বাচি খালে গাটো ভালে থাকে, টেঙা পানীটো কম ওলায়। ডালিয়া মিলেট এইবিলাক খাবাচোন, ৰুটি চুটি খোৱাতকৈ সিজাই দিবা, অকণমান ঘিউ দি পেলাই খাই দিবা। চব্জি দালি, মগু দালি অকণৰ সৈতে। এই কদু মিলেট বুলি এটা হৈছে, কদু মিলেট মিলেটে হেৰি ধুই পেলাই তোমাৰ এমুঠি কৰি কাটি কাপোৰ 80টা কটাকৈ থ'লেও বেয়া নহয়। মগু দালি অকণমান কদু মিলেটটো অকণমান ধুই পেলাই ভালকৈ টুকি দিব লাগে। তাৰপিছতে তোমাৰ চব্জি দি চব্জি যি খাই দি দিবা, দি পেলাই গোটেইখিনি সিজাই পানী দি হালধি অকণমান নিমখ অকণ দি পেলাই সিজাই লৈ 2টা হুইচেল মাৰি দিব লাগে। তাৰপিছত ঠাণ্ডা হ'লে তুমি খাব পাৰা, তাতে ঘিউ অকণমান দি পেলাই। তেল চেলো নাথাকে, তোমাৰ হেৰি মানে ভাল হ'ব, ফাইবাৰটো থাকিব, প্ৰটিনো আছে, হেৰি আছে, ভাল। আপোনাৰ মাতটো ভাঙা নিছে দেখোন। মাতটো জানো কাহ এটা ধৰিছে। আজি হুগলী আহিছিলে, হুগলী গ'ল, বিহু বন্ধ আছিল কাৰণে আহিছিলে, দেওবাৰে আহিছিলে, আজি গ'ল। যাওঁতে কি হ'ল, গাড়ীখন লৈ গ'ল ছোৱালীজনীয়ে, তাই ড্ৰাইভাৰটো বৰ নিশকতীয়া, ক্ষীণ অকণমানি ড্ৰাইভাৰটো। তাৰপিছত সিহঁতে 10 মাইলত বোলে ট্ৰেফিক জামত ৰখি আছিলে। হেল্ল', ৰখি থাকোঁতে আগফালৰ পৰা ট্ৰাক এখন আহি সন্মুখত টায়াৰটোত খুন্দা মাৰি দিলে নহয়, টায়াৰডাল ফাটি থাকিলে, বুজিছানে? গাড়ীখনৰ অন্য যেনিবা একো নহ'লে, সন্মুখৰ এই খিৰিকী নিচিনা গ্লাছ এখন থাকে যে খিৰিকীৰ ওচৰত, পাছফালে এনেকৈ চোৱা, সেই গ্লাছখন বেকা কৰিলে। তাৰপিছতে আৰু হেৰি ভঙা নাই যেনিবা গ্লাছখনত, বেকা হৈ পেলাই ঠিক হৈ গ'লে। আগতে টায়াৰটোকে ফালি পেলালে, তাৰপিছতে ধৰিলে ট্ৰাকখন, ধৰি পেলাই ট্ৰাকখন পইচাটো লৈ যেনিবা টায়াৰ লাষ্টটো 5,000 বিচাৰিছিল, 5,000 নিদিয়ে, 4,000 টকা দিলে নিলে। তাৰপিছত স্পেয়াৰটো লগাবলৈ খুলিব পৰা নাই নহয়, স্ক্ৰুডাল বোলে ইমান টান লাগি আছে। তাৰপিছত আকৌ মেকানিক এটা মাতি পেলাই স্ক্ৰুটো টায়াৰটো লগাই পেলাই স্পেয়াৰটো লগোৱাই পেলাই, সেইটো ভগৱানৰ কৃপাত 9 মাইলত হৈছে, নহ'লে ৰাস্তাত হোৱাহেঁতেন কি হ'ল জানে, ৰাস্তাত মানুহটো নোহোৱা জেগাত হোৱাহেঁতেন। ছোৱালীজনী অকলে, তাই হেৰিয়তে অকলে গৈছে। তাৰপিছতে মঙলবাৰ আহিলে 22 তাৰিখে তাই সিহঁতৰ কোচিং আছে কাৰণে কোচিংটো কৰি মেলি 4টা বজাত আহিম বুলি কৈছিলে। 3টা 15 তাইৰ ক্লাছ থাকিলে, 4টা বাজিলে বোলে। তাতে বাহিৰে বাহিৰে তাইক লৈ পেলাই ইয়ালৈ গুচি আহিম বুলি কৈছিলে। মই এতিয়া কৈছোঁ নালাগে, আহিব নেকি ৰাতিপুৱা সন্ধিয়া লাগিবগৈ, ইমান ব্যস্ত হয় সন্ধিয়া সময়খিনি 6টা 7টা মানত বোলে আজি আহিব নালাগে, ৰাতিপুৱা আহিব পাৰিলে হ'ব তেতিয়া। নামলৈ সেয়া লোড আহিছিল নেকি? এতিয়া অহা নাই, এই হেৰিত আহিছিলে 12 তাৰিখে আছিলে, 13 তাৰিখে গ'ল। কিয় বন্ধ আছিলে? বন্ধ এজন নাথাকে নহয়।
গাঁও অঁ গৈছোঁ হুঁচৰি আহিছে বোলে আমাৰ ঘৰলৈ হেল্ল' হয় আজিকালি চব ৰাতিয়ে গায় হুঁচৰি সৰু সৰু পোৱালিকেইটামান আহিছে হুঁচৰি গাবলৈ আমাৰ আইসকলে গাম বুলি কৈছিলোঁ তাৰপিছতে হেৰি তোমাৰ কেনেকৈ গাব আৰু আমাৰ ইমান অ'ত এঘৰ ত'ত এঘৰ মানুহবিলাকে গাবলৈও দিগদাৰি নহয় এখন ওচৰা ওচৰি হ'লে ভাল মানুহে গাবলৈ গৰমটো কেনেকুৱা পৰিছে দুপৰীয়া 3টা বজাত মানুহ কোন ওলাই আহিব পাৰে বেমাৰ হ'ব বুলি ভাবিলে নহয় আকৌ সন্ধিয়াতে দাবিব লাগিব সন্ধিয়া থাকিবও নোৱাৰিব 5টা 6টা বজাতে সামৰি যাব লাগিব ঘৰলৈ বোলে পাৰিলে তাৰমানে যাওক মইতো নোৱাৰোৱেই জীৱন আৰু খোজকাঢ়িব নোৱাৰা মানুহ বিচাৰি যাব নোৱাৰোঁ নাগালে কথা আছিলে আজি আকৌ শৰাই আছিলে